মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ ওলাইছো শংকৰদেৱ শিশু বিদ্যালয় কেন্দ্ৰ সপ্তম শ্ৰেণীৰ অনুশীলনী 2E। 1 নম্বৰত আছে লসাগু আৰু গসাগু উলিওৱা। চোৱা, 1 নম্বৰত কি আছে? 1 নম্বৰত সংখ্যা দিয়া আছে আৰু সেই সংখ্যাবিলাক কিহত আছে? দশমিকত। ফুট থকা মানে কি? ফুট থকা মানে দশমিকত থকা বুজায়। আগতেও আমি 2C আৰু 2B দুয়োটাতে লসাগু আৰু গসাগু উলিওৱা অংক কৰিছো, কিন্তু তেনেবিলাক অংক আছিল কিহত? ভগ্নাংশ। গতিকে আমি লসাগু আৰু গসাগু আগতে উলিয়াব জানো। এই চোৱা, ইয়াতে যিটো দশমিক দিয়া আছে, দশমিকটোক প্ৰথমতে আমি কিহলৈ ৰূপান্তৰিত কৰিব লাগিব? ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগিব, অৰ্থাৎ এটা লব আৰু এটা হৰলৈ। এতিয়া চোৱা, এটা কথা ধৰা হল এটা সংখ্যা আছে 312। 312ক মই কিহেৰে হৰণ দিছো? 10ৰে। হৈছে? হৰণ দিবলৈ অতি সহজ। আগতে কৈছো 1 আৰু 0 থকা সংখ্যাৰে কি হয় হৰণত? 312 দশমিকটো ক'ত আছে? দশমিকটো যদি কোনো এটা সংখ্যাত দশমিক থকা দেখা পোৱা নাযায়, তেতিয়াহ'লে সংখ্যাটোৰ শেষত দশমিক থকা বুজায়। অৰ্থাৎ একেবাৰে শেষত দশমিক এটা আছে। হৈছে? দশমিকটো আছে। এতিয়া 10ৰে হৰণ দিয়া মানে কি? ইয়াতে দশমিকটো কেইঘৰ আগুৱাব? 1ৰ লগত কেইটা শূন্য আছে? 1ৰ লগত এটা শূন্য আছে। গতিকে দশমিকটো কেইঘৰ আগুৱাব? 1 ঘৰ আগুৱাব। হৈছে? গতিকে আমি এই হৰণটোক কেনেদৰে লিখিব পাৰো? উত্তৰটো ডাইৰেক্ট এনেদৰে লিখিব পাৰো। যদি 10ৰে হৰণ থাকে 1 ঘৰ আগত দশমিক দিম, মানে শূন্য কেইটা আছে সেই হিচাপত চাই পিনে। এতিয়া যদি 10ৰ জেগাত যদি 100 থাকিল হয়, তেতিয়াহ'লে কি হ'ল হয়? দশমিকটো কেইঘৰ আগত হ'ল হয়? এটা দুটা। গতিকে 2 আৰু 1 তাৰ আগত হ'ল হয়। হৈছে? গতিকে এটা কথা চোৱা, আমি 312 ডিভাইডেড বাই 10 হলে কি লিখিব পাৰো? 31.2। নাইবা আমি এনেকৈ লিখিব পাৰো 312 ডিভাইডেড বাই 100। কি লিখো আমি? 312 দশমিকটো কেইঘৰ আগত হ'ব? কেইটা শূন্য? এটা দুটা। এটা দুটা। হৈছে? চোৱা, যদি ভগ্নাংশত থাকে দশমিকত এনেকৈ লিখে, আজি আমাৰ দশমিকত আছে, আমি ভগ্নাংশত এনেদৰে লিখিব পাৰিম। এনে ভগ্নাংশৰ পৰা যদি দশমিকত এনেদৰে লিখা হয়, হৈছে, তেতিয়াহ'লে দশমিকৰ পৰা ভগ্নাংশত এনেদৰে লিখা হ'ব। কেনেকে গম পাম? চোৱা, ভগ্নাংশৰ পৰা দশমিকলৈ কেনেকে লিখিম? যে ইয়াতে দশমিকটো কেইঘৰ আগত আছে? দশমিকটো কেইঘৰ আগত আছে? 1 ঘৰ আগত আছে। সেইকাৰণে কিহেৰে? 1 আৰু এটা শূন্যৰে হৰণ। হৈছে? ইয়াতে দশমিকটো কেইঘৰ আগত আছে? 1 ঘৰ 2 ঘৰ। গতিকে ইয়াতে কিহেৰে হৰণ হ'ব? 1 আৰু কেইটা শূন্য হ'ব? কেইঘৰ আগত আছে দশমিক তাৰ ওপৰত নিৰ্ভৰ কৰিব। যিহেতু 2 ঘৰ আগত আছে দশমিক, সেইকাৰণে 2টা শূন্য হ'ব। হৈছে? তেতিয়াহ'লে আমি এইটোক কেনেদৰে লিখিব পাৰো? 4.8টোক কেনেদৰে লিখিব পাৰো? 4.8ত চোৱা, সংখ্যা কি কি আছে ওপৰত লিখিবা। সংখ্যা আছে 4 আৰু 8। গতিকে 4 আৰু 8টো মই ওপৰত লিখিছো, হৰণ দিছো। তাৰ পিছত আমি কিহেৰে হৰণ দিম? কাৰ ওপৰত নিৰ্ভৰ কৰিব? যে সংখ্যাটো কেইঘৰ আগত আছে। 1 এটা লিখি পিনে সংখ্যাটো কেইঘৰ আগত, দশমিকটো কেইঘৰ আগত আছে? 1 ঘৰ আগত আছে। গতিকে কেইটা শূন্য হ'ব? এটা শূন্য হ'ব। অতি সহজ। সংখ্যাটো লিখিব লাগে, তাৰপিছত হৰণ কিহেৰে দিব লাগে? কাৰ ওপৰত নিৰ্ভৰ কৰে? দশমিকটো কেইঘৰ আগত আছে। 1 লিখি পিনে যিমান ঘৰ আগত দশমিক থাকে সিমানটা শূন্য দিব লাগিব। ইয়াতেও চোৱা, 2.8 2.8ত সংখ্যা কি আছে? 2 আৰু 8। গতিকে 2 আৰু 8টো ওপৰত লিখিছো, তাৰপিছত হৰণ দিছো। হৰণ কিহেৰে দিব লাগিব? কাৰ ওপৰত নিৰ্ভৰ কৰিব? যে দশমিকটো কেইঘৰ আগত আছে? দশমিকটো চোৱা 8ৰ আগত আছে। গতিকে কেইঘৰ আগত আছে? 1 ঘৰ আগত আছে। গতিকে 1ৰ লগত কেইটা শূন্য হ'ব? 1ৰ লগত এটা শূন্য হ'ব। হৈছে? প্ৰথমতে এই দশমিক বিলাকক কিহলৈ ৰূপান্তৰিত কৰিব লাগিব? ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগিব। এনেদৰে। হৈছে? তাৰ পিছত আমি চোৱা, কি উলিয়াব কৈছে? লসাগু আৰু গসাগু। গতিকে আমি লিখিব লাগিব যে নিৰ্ণেয় লসাগু আৰু নিৰ্ণেয় গসাগু। এইটো প্ৰথমতে লিখি ল'বা, তাৰ পিছত অংকত আগবাঢ়িম আমি। যদি তুমি নিৰ্ণয়টো লিখিবলৈ অসুবিধা পোৱা, নিৰ্ণয় মানে যিখিনি ওলালো তাক নিৰ্ণয় বুলি কয়। হৈছে? সেইকাৰণে ইয়াতে লিখে যে নিৰ্ণেয় লসাগু। নিৰ্ণয় কৰিবলৈ দিয়া হৈছে দিয়া লসাগুটো। আৰু ইয়াতে বুজায় যে নিৰ্ণয় কৰিবলৈ দিয়া গসাগুটো। সেইকাৰণে ইয়াতে কি লিখা খায়? নিৰ্ণয় লিখা খায়। আৰু যদি তুমি নিৰ্ণয়টো নোৱাৰা, তেতিয়াহ'লে কি লিখিবা? এতেকে লসাগু সমান সমান, আৰু ইয়াতে লিখিবা গসাগু সমান সমান। এই নিৰ্ণয়টো নিলিখিলেও হ'ব, কাৰণ আমাৰ অংকটোহে মেইন, শব্দবিলাক মেইন নহয়। হৈছে? ইয়াতে চোৱা, তাৰ পিছত লসাগু উলিওৱাৰ এটা ফৰ্মুলা আছিল আৰু গসাগু উলিওৱাৰ এটা ফৰ্মুলা আছিল। লসাগু আৰু গসাগুৰ ক্ষেত্ৰত কি হয়?
ভগ্নাংশ এটাত চোৱা, ভগ্নাংশ এটাত সদায় ওপৰতোক কোৱা হয় লব, তলতোক কোৱা হয় হৰ। গতিকে ইয়াতে চোৱা, লসাগুৰ ক্ষেত্ৰত লব বিলাকৰটো ওপৰতে হ'ব আৰু হৰ বিলাকৰটো তলতেই হ'ব হৈছে, কাৰণ লবটো ওপৰত থাকে, হৰটো তলত থাকে। গোসাগুটো একেই, লবটো ওপৰত থাকে, হৰটো তলত থাকে, কাৰণ বদলা নাই, একো বদলা নাই, কাৰণ ভগ্নাংশ এটাৰ ওপৰতো লব, তলতো হৰ, গতিকে ইয়াতেও ওপৰতো লব, তলতো হৰ, ইয়াতেও ওপৰতো লব, তলতো হৰ। তাৰ লগত বিলাকৰ দিবা হৈছে, লব বিলাকৰ, বিলাক মানে কিয় কৈছে যে বহু কেইটা বুজাইছে। ইয়াতে কেইটা অংকৰ কেইটা ভগ্নাংশ আছে? দুটা, গতিকে কেইটা ইয়াতে লব ওলাব? এটা দুটা, কাৰণ ভগ্নাংশৰ ওপৰতো কোৱা হয় লব, ইয়াতেও লব আছে, ইয়াতেও লব আছে, সেইকাৰণে লব কি কৈছে? লব বিলাকৰ, যিহেতু এটাতকৈ বেছি হলে লব কি লিখে? বিলাকৰ লিখে হৈছে। তেতিয়াহলে হৰ, হৰ বিলাকৰ তলৰটো কি লিখিব? হৰ বিলাকৰ, কাৰণ হৰ কেইটা আছে ইয়াতে? ইয়াতে এটা হৰ আছে, ইয়াতে এটা হৰ আছে, দুটা ভগ্নাংশ আছে, দুটা ভগ্নাংশৰে তলৰ বিলাকক কি কোৱা হয়? হৰ, গতিকে হৰ বিলাকৰ হৈছে। ইয়াতেও লব বিলাকৰ, ইয়াতেও হৰ বিলাকৰ। তাৰ পিছত চোৱা, ইয়াতে যদি লসাগু থাকে, তেতিয়াহলে ইয়াতে ওপৰটোত কি লিখিবা? লসাগু, হব। তাৰ পিছত ইয়াতে যদি গোসাগু থাকে, ইয়াতে কি লিখিবা? গোসাউ। তাৰ পিছত কি লিখিবা? লসাগু যদি ইটো হয়, এইটো কি হব? গোসাউ। আৰু এইটো যদি গোসাগু হয়, তাৰ পিছত ইটো হব লসাগু। গতিকে কেনেদৰে সূত্ৰটো মনত ৰাখিব লাগে তোমালোকক শিকাই দিলো। লসাগু বা গোসাগু যিয়ে নহওক, প্ৰথমতে আঁচডাল দিবা, তাৰপিছত ওপৰতটোক কোৱা হয় লব, সেইকাৰণে লব লিখিবা, তলতটোক কোৱা হয় হৰ, সেইকাৰণে হৰ লিখিবা, তাৰপিছত বিলাকৰ দিবা, ইয়াতেও লব বিলাকৰ, ইয়াতেও হৰ বিলাকৰ হৈছে। তাৰপিছত ইয়াতে যদি লসাগু লিখা থাকে, ইয়াতে ওপৰতটোত লসাগু হব, তাৰপিছত ইয়াতে যদি গোসাগু লিখা থাকে, ওপৰতটোত গোসাগু হব। লসাগুৰ উল্টা কি? গোসাউ, সেইকাৰণে গোসাগু ইয়াতে হব। গোসাগুৰ উল্টা কি? লসাগু, গতিকে লসাগুটো ইয়াতে লিখি দিলে হল। তাৰ পিছত সূত্ৰ লিখা হোৱাৰ পিছত আমি অংকলৈ আগবাঢ়িম হৈছে। প্ৰথমটো চোৱা, এইবাৰ এইটো চাব নালাগে, এইটো পিছত চাম, আগত কোনটো চাম? এইটো চাম, আগত লসাগু উলিয়াম আমি, হব। লসাগু উলিয়াবলৈ কি কৰিব লাগে? লব বিলাকৰ লসাগু, লব কি কি আছিল? লব আছিল 48 আৰু 28 হৈছে, 48 আৰু 28, যিকোনো ভগ্নাংশ এটাৰ ওপৰতো কোৱা হয় লব আৰু তলতো কোৱা হয় হৰ। যিহেতু ইয়াতে কি কৈছে? লব বিলাকৰ, গতিকে লব কোনটো? 48 আৰু 28, 48 আৰু 28 টো ইয়াতে লিখিছো। চোৱা, ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে, যিটো সংখ্যাৰে এই দুটাক হৰণ যায়। লসাগুৰ নিয়মটো হল কি? যে লসাগুৰ নিয়মটো হল, যদি দুটা সংখ্যা থাকে, দুটা সংখ্যাক প্ৰত্যেককে একেলগে যাব লাগে, দুটা সংখ্যাত প্ৰত্যেককে একেলগে যাব লাগে। আৰু যদি তিনিটা নাইবা চাৰিটা নাইবা তাতকৈ বেছি সংখ্যা থাকে, অতি কমেও দুটা গলে হল। গতিকে যিহেতু ইয়াতে দুটা সংখ্যা আছে, দুটা সংখ্যাই একেবাৰত যাব লাগিব হৈছে। ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব, যিটো সংখ্যাৰে এই দুটাকে হৰণ যায়। চোৱা, একেৰে আৰম্ভ নকৰে, একেৰে কিয় আৰম্ভ নকৰে? কাৰণ একেৰে যদি মই 48ক হৰণ দিওঁ, 48 ঘূৰাই পাম, কাৰণ একেৰে যিকোনো সংখ্যা ঘূৰাই দিলে আমি সেই সংখ্যাটোকে ঘূৰাই পাম। গতিকে আমি 48 আৰু 28ক মিল থকা এটা সংখ্যাৰে দিব লাগিব। আৰম্ভণি আমি কিহেৰে কৰিম? সদায় একৰ পিছৰ সংখ্যা 2ৰে আৰম্ভ কৰিম। চোৱা, 2ৰে এই দুটা সংখ্যা হৰণ যায় নে নাযায়? চোৱা, 2ৰে এই দুটা সংখ্যা হৰণ যায়, কিয়নো এই দুটা সংখ্যা যুগ্ম। আৰু যুগ্ম আৰু অযুগ্ম আমি কেনেদৰে বুজিম? যিবিলাক সংখ্যাৰ শেষত শূন্য, শূন্য, 2, 4, 6 আৰু 8 থাকে, সেইবিলাক সংখ্যা হল যুগ্ম হৈছে। ইয়াতে চোৱা, শেষৰ সংখ্যাটো কি? 8, আৰু ইয়াৰে শেষৰ সংখ্যাটো কি? 8। মই আগতে কৈছো যে যিবিলাক সংখ্যাৰ শেষত 0, 2, 4, 6 আৰু 8 থাকে, সেইবিলাক সংখ্যা যুগ্ম, আৰু যুগ্ম সংখ্যাক 2ৰে হৰণ যায়। গতিকে আমি 48ক কিহেৰে হৰণ দিব পাৰো? 2ৰে হৰণ দিব পাৰো। 28ক আমি কিহেৰে হৰণ দিব পাৰো? 2ৰে হৰণ দিব পাৰো। যিহেতু এই দুটা সংখ্যাকে 2ৰে হৰণ যায়, গতিকে আমি ইয়াতে 2 বহুৱাব পাৰো। তাৰ পিছত আমি হৰণ কৰিম 48ক 2ৰে, 48ক 2ৰে। চোৱা, অংক কেইটা? এটা, ইয়াতেও কেইটা ল'ব লাগিব? এটা, দুটা লৈ নলবা হৈছে। অংক কেইটা আছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে ইফালে ল'ব লাগে। দুটা নহয়, এটা অংক আছে, ইয়াতে দুটা আছিল, ইয়াৰে কেইটা ল'ব লাগিব? এটা। 4টো 2তকৈ ডাঙৰ, গতিকে 2ৰে হৰণ যাব, 2 2 গুণ 4 হৈছে। তাৰপিছত কি নামিল? 8 নামিল, 2 4 গুণ 8 হৈছে। এই চোৱা, শেষত কি থাকিব? শূন্য থাকিব। যিবিলাক সংখ্যাক সম্পূৰ্ণৰূপে হৰণ যায়, সেইবিলাক সংখ্যাৰ শেষত কি থাকে? শূন্য থাকে হৈছে। এতিয়া চোৱা, ইয়াতে কি হল? 24টো ক'ত লিখিম? 24টো এই তলত লিখিম। 24টো
তলত লিখিম ২ ৰে ৪৮ক হৰণ কৰাতে আমি কি পালো ২৪ পালো হৈছে। নাইবা তুমি এনেকেও কৰিব পাৰা ২ ৰে ৪ক দিলে ২, ২ ৰে ৮ক দিলে ৪ হৈছে। তাৰপিছত ইয়াতে ২৮, ২৮কো ২ ৰে দিব লাগিব। ২ ৰে ২ক দিলে ১, ২ ৰে ৪ক ২ ৰে ৮ক দিলে ৪ নাইবা তুমি হৰণ কৰিও ইয়াতে কৰিব পাৰা। ২৮ক ২ অংক কেইটা আছে এটা, গতিকে আৰু কেইটা ল'ব লাগিব এটা। ২ ৰে ২ক যায় কাৰণ সমান আৰু ডাঙৰ হলে যায়, সৰু হলে নাযায় হৈছে। গতিকে ২ ১ গুণ ২। তাৰপিছত ৮, ২ ৪ গুণ ৮। ইয়াতেও কি বাকী থাকিল ০ বাকী থাকিল। ০ বাকী থাকিলে সম্পূৰ্ণৰূপে হৰণ যায়। তাৰপিছত এই ১৪টো ক'ত লিখিব লাগিব ইয়াতে হৈছে। এতিয়া আমি কিহেৰে হৰণ দিবলৈ চেষ্টা কৰিম আকৌ ২ হৈছে। সৰুৰ পৰা দি থাকিব লাগে। ২ ৰে যদি যাই থাকে ২ ৰে কৰি থাকিব লাগে। ২ ৰে নগলে ৩, ৩ ৰে নগলে ৪, ৪ ৰে নগলে ৫, ৫ ৰে নগলে ৬। এতিয়া চোৱা কেইটা সংখ্যা পালো? দুটা সংখ্যা পালো। এই দুটা সংখ্যাক আকৌ একেলগে যায় নে নাযায়? ২৪ আৰু ইফালে ১৪, ১৪ আৰু ২৪ চোৱা। ২৪টোৰ শেষৰ অংকটো কি? শেষৰ অংকটো ৪ আৰু ইয়াৰে শেষৰ অংকটো ৪। মই আগতে কৈছো যে ০, ২, ৪, ৬ আৰু ৮ যদি শেষত থাকে তেতিয়াহ'লে সেইবোৰ সংখ্যা হ'ল যুগ্ম আৰু যুগ্ম সংখ্যাক ২ ৰে যায়। গতিকে এই দুটা সংখ্যাকে কিহেৰে যাব? ২ ৰে যাব। এতিয়া ২৪ক ২ ৰে দিলে আমি কি পাম? ২৪ক ২ ৰে দিলে ১২, ১২ গুণ ১২, ১২ ২ গুণ ২৪। গতিকে ইয়াতে ২৪ক হৰণ দিলে আমি ২ পাম। তাৰপিছত ১৪ক যদি ২ ৰে দিওঁ কি পাম? ২ ৭ গুণ ১৪, গতিকে ৭ পাম হৈছে। নাইবা তুমি ইয়াতে চাইডত হৰণ কৰিও কৰিব পাৰা। তাৰপিছত চোৱা ইয়াতে এইবাৰ কি থাকিল? ১২ আৰু ৭ থাকিল হৈছে। ১২ আৰু ৭ ২ ৰে চোৱা ২ ৰে ১২ক যায় হৈছে। ২ ৰে ১২ক যায় কিন্তু ৭ক নাযায় কাৰণ ৭টো হ'ল অযুগ্ম। ২টো হ'ল ২ নহয় ১২টো হ'ল যুগ্ম কাৰণ শেষৰটো কি আছে? ২ আছে। ০, ২, ৪, ৬ আৰু ৮ থাকিলে যুগ্ম হ'ব। গতিকে এইটোক ২ ৰে নাযায় কাৰণ ১২টো হ'ল যুগ্ম, ৭টো হ'ল অযুগ্ম। ২ ৰে নাযায়। ৩ ৰে চোৱা ৩ ৰে ১২ক যায় ৭ক নাযায়। হৰণ হৈছে। তাৰপিছত ৪ ৰে ১২ক যায় ৭ক নাযায় হৈছে। ৫ ৰে দুটাকে নাযায়। ৬ ৰে ১২ক যায় ৭ক নাযায় আৰু তাৰপিছত ৭ ৰে ১২ক নাযায় ৭ক যায়। গতিকে এই দুটা সংখ্যাক এনে এটা সংখ্যাৰে দিব নোৱাৰি যিটো সংখ্যাৰে দুটাকে হৰণ যায়। লসাগুৰ ক্ষেত্ৰত যদি দুটা সংখ্যা থাকে দুটা সংখ্যাৰ কি হয়? প্ৰত্যেকেই যাব লাগে। প্ৰত্যেক মানে দুটা সংখ্যা থাকিলে দুটাকেই যাব লাগিব হৈছে। যিহেতু ইয়াতে এটাক গলে এটাক নাযায় বাকী তেতিয়াহ'লে আকৌ আমি কৰিব নোৱাৰিম হৈছে। এতিয়া কি হব যে লসাগুটো কেনেদৰে উলিয়াই? লসাগুটো উলিয়াই কেনেদৰে যে প্ৰত্যেকে যিবিলাক সংখ্যাৰে হৰণ গৈছিল সেই সংখ্যাটোৰ লগত বাকী সংখ্যাবিলাকো পূৰণ হ'ব হৈছে। ইয়াতে কিহেৰে কিহেৰে হৰণ গৈছিল? ২ আৰু ২ ৰে হৰণ গৈছিল। তাৰপিছত বাকী কি আছিল? ১২ আৰু ৭। লসাগু উলিয়াওঁতে কি কৰিব লাগিব? লসাগু উলিয়াওঁতে গোটেই কেইটা পূৰণ। হৰণ যিহেৰে গৈছিল আৰু বাকী যি যি আছে সেই গোটেইবিলাক পূৰণ। গতিকে আমি ইয়াতে কি লিখিব পাৰিম? ২ পূৰণ ২ পূৰণ ১২, ১২ পূৰণ ৭ হৈছে। গতিকে এইকেইটা ইয়াতে মই লিখি লৈছো। ইয়াতে লিখাৰ পিছত মই এতিয়া কৰিম ২ ২ গুণ ৪, ৪ৰ লগত ১২ পূৰণ ১২ গুণ ১২, ১২ ২ গুণ ২৪, ১২ ৩ গুণ ৩৬, ১২ ৪ গুণ ৪৮। নাইবা তুমি ১২ আৰু ৪ নেওতা নাজানিলে পূৰণো কৰি ল'ব পাৰা। তাৰপিছত ৪৮ৰ লগত কি পূৰণ হ'ব? ৭ হৈছে। ৪৮ৰ লগত ৭ পূৰণ। ৭ ৮ গুণ ৫৬, ৫৬ৰ ৬ হাতত থাকিল ৫, ৭ ৪ গুণ ২৮, ২৯, ৩০, ৩১, ৩২, ৩৩ হৈছে ৩৩। গতিকে আমি কিমান পালো? ৩৩৬ হৈছে। ৩৩৬। গতিকে আমি লিখিম যে লববিলাকৰ লসাগু কিমান আমাৰ? ৩৩৬ হৈছে। তাৰ পিছত আমি কি কৰিম যে হৰবিলাকৰ গসাগু উলিয়াব লাগে। এতিয়া এইটো হ'ল লসাগুটো পালো। তাৰপিছত হৰবিলাকৰ আমি কি উলিয়াব লাগিব? গসাগু উলিয়াব লাগিব। হৰ কি কি আছিল? হৰ হ'ল ভগ্নাংশ এটাৰ তলৰ সংখ্যাবিলাকক হৰ কোৱা হয়। হৰ কেইটা আছে ইয়াতে? এটা, দুটা। গতিকে হৰটো ইয়াতে লিখিছো ১০ আৰু ১০। চোৱা একেৰে হৰণ নিদিয়ে মই কিহেৰে আৰম্ভণি কৰিবলৈ কৈছো? সদায় ২ ৰে আৰম্ভণি কৰিব লাগে। চোৱা দুটা সংখ্যাই কি আছে? শেষৰটো ০ আৰু ০। মই আগতে কৈছো যে ০, ২, ৪, ৬ আৰু ৮ থাকিলে যদি শেষৰ সংখ্যাত ০, ২, ৪, ৬ আৰু ৮ থাকে তেতিয়াহ'লে সেই সংখ্যাবিলাক যুগ্ম আৰু যুগ্ম সংখ্যাবিলাক ২ ৰে হৰণ যায়। ২ ৰে ১০ক দিলে ৫ কাৰণ ২ ৫ গুণ ১০। নাইবা তুমি ইয়াতে ১০ক হৰণ দিও চাব পাৰা। ২ চোৱা অংক কেইটা আছে? এটা। ইয়াতেও কেইটা ল'ব লাগে হিচাপমতে? এটা। কিন্তু ১টো যিহেতু ২তকৈ সৰু ২ ৰে ১ক নাযায়। গতিকে আমি কেইটা অংক ল'ব লাগিব? দুটা। ২ ৫ গুণ ১০ হৈছে। গতিকে উত্তৰত কি হ'ব? ৫। ইয়াতেও
10ক দিলে কি হ'ব 5 তাৰপিছত চোৱা 5 আৰু 5 পালো। 5 আৰু 5 পোৱাৰ পিছত এই দুটা সংখ্যাক আকৌ 2 ৰে দিব নোৱাৰি। চোৱা 2 ৰে যায় নেকি? 2 ৰে 5কো নাযায়, এই 5কো নাযায়। হৈছে? গ সা গুৰ নিয়মটো কি? গ সা গুৰ নিয়মটো হ'ল গ'লে প্ৰত্যেককে যাব লাগে। প্ৰত্যেক মানে যিমান কেইটা সংখ্যা থাকে সিমান কেইটা সংখ্যাকে একেবাৰত যাব লাগে। ইয়াতে কেইটা সংখ্যা আছিল? দুটা সংখ্যা আছিল। গতিকে দুটাকে এবাৰতে যাব লাগিব। হৈছে? 5 আৰু 5 আছে চোৱা 2 ৰে দুটাকে নাযায় কাৰণ দুটা সংখ্যাই অযুগ্ম 3 ৰে 5কো নাযায় ইয়াৰ 5কো নাযায় 4 ৰেও নাযায় হৈছে 5 ৰে চোৱা 5ক যায় 5 ৰে এই 5টোকো যায় 5 ৰে এই 5টোকো যায় দুটা সংখ্যাই যেতিয়া গসাগুৰ ক্ষেত্ৰত যাব তেতিয়াহ'লে তাক দিব পাৰি হৈছে গসাগুত এটা নিয়ম কি যে যিমান কেইটা সংখ্যা থাকে প্ৰত্যেককে যাব লাগে যদি ইয়াতে দুটা নাথাকে তিনটা থাকিলে তিনটাকে এবাৰতে যাব লাগিল হয় হৈছে যিহেতু দুটা আছে দুটাকে এবাৰতে যাব লাগে গতিকে আমি 2 ৰে নগ'ল 3 ৰে নগ'ল 4 ৰে নগ'ল কিহেৰে দিম এতিয়া 5 ৰে দিম 5 ৰে যদি 5ক দিও কিমান পাম 1 5 ৰে 5ক দিলে কিমান পাম 1 5 1 গুণ 5 হৈছে গতিকে তাৰ পিছত আমি কি উলিয়াব লাগে গসা-উ হৈছে গসাগু উলিয়াওঁতে কি হয় গসাগু উলিয়াওঁতে লসাগুৰ নিচিনাই অকল এটা বস্তু বেলেগ যে কি ইয়াতে বাকী থকা সংখ্যাবিলাক লোৱা নহয় বাকী কি কি আছে চোৱা ইয়াতে বাকী 1 আৰু 1 আছে লসাগুত যেনেকৈ এই হৰণ যোৱা সংখ্যা যিবিলাক সংখ্যাৰে হৰণ দিছিল সেই সংখ্যাবিলাকৰ লগত বাকী থকা সংখ্যাবিলাকক পূৰণ কৰা হৈছিল কিন্তু গসাগুৰ ক্ষেত্ৰত অকল যিবিলাক সংখ্যাৰে হৰণ যায় সেইবিলাক সংখ্যাহে লোৱা হয় বাকী থকা সংখ্যাবিলাক লোৱা নহয় গতিকে ইয়াতে আমি কি ল'ব লাগিব যিবিলাক সংখ্যাৰে হৰণ গৈছে কি সংখ্যাৰে হৰণ গৈছে 2 আৰু 5ৰে গতিকে 2 আৰু 5 পূৰণ কৰি দিম আমি 2 5 পূৰণ কৰিলে 2 5 গুণ 10 গতিকে ইয়াৰ গসাগু কিমান হ'ব গসাগু হ'ব 10 হৈছে চোৱা লব বিলাকৰ লসাগুটো ইয়াৰ পৰা পালো হৰ বিলাকৰ গসাগুটো ইয়াৰ পৰা পালো ইয়াতে দিছো এইটো 10 হৈছে যাৰ জাগাত যিটো সেইটো বহুৱাই ল'বা তাৰপিছত চোৱা ইয়াৰ পৰা এইখিনি কেনেদৰে পায় অতি সহজ 336 দশমিকটো ক'ত আছে যিকোনো সংখ্যাত যদি দশমিক দেখা পোৱা নাযায় সেই সংখ্যাটোৰ শেষত থকা বুলি আমি ধৰি লওঁ গতিকে ক'ত দশমিক আছে 6ৰ পিছত দশমিক আছে হৰণ কিহেৰে হৈ আছে চোৱা 1 আৰু 0 থকা সংখ্যাৰে 1 আৰু 0 থকা সংখ্যাৰে হৰণ কৰিবলৈ অতি সহজ দশমিকটো কেইঘৰ আগুৱাই কাৰ ওপৰত নিৰ্ভৰ কৰে শূন্য কেইটা আছে তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে যিহেতু 10ৰ 0 এটা আছে গতিকে দশমিকটো কেইঘৰ আগুৱাব 1 ঘৰ আগুৱাব হৈছে 1 ঘৰ আগুৱালে ক'ত আহি পাব 6ৰ পিছত আছিল এই 1 ঘৰ আগুৱাল ক'ত আহি পাল 6ৰ আগত গতিকে ইয়াৰ উত্তৰ হ'ব 33.6 গতিকে এইটো আমি লিখিছো হৈছে 33.6 হ'ব তাৰ পিছত ইয়াতে চোৱা এই যেতিয়া আমি এটা কথা সদায় মন কৰিবা যে দুটা যদি সংখ্যা থাকে দুটা সংখ্যা থাকিলে লসাগু আৰু গসাগু উলিয়াবলৈ এটা মানে এবাৰ কৰিলেই হয় হৈছে এবাৰ কৰিলেই হয় কিন্তু যদি আমি তিনিটা সংখ্যা থাকে কেতিয়াবা যদি আমাৰ তিনিটা সংখ্যা থাকে ধৰা হ'ল ইয়াতে কেইটা সংখ্যা আছিল ইয়াতে এটা দুটা তিনিটা ইয়াতে তিনিটা সংখ্যা আছিল তিনিটা সংখ্যা থাকিলে কি হয় প্ৰত্যেকৰ কাৰণে প্ৰত্যেকবাৰে 4 বাৰ কৰিব লাগে কিন্তু ইয়াতে কেইবাৰ কৰিব লাগিব এই ইয়াতে যেতিয়া আমি লসাগু নেক্সট বাৰ উলিয়াম হৰবিলাকৰ লসাগু নাইবা লববিলাকৰ গসাগু উলিয়াম তেতিয়াহ'লে এইটোৰ পৰা চাই আমি কৰিব পাৰিম হ'ব কেনেদৰে কৰিম চোৱা এইটো আগতে আমি লিখি লৈছিলো এইটো আমাৰ শেষ পাল লসাগু উলিওৱাটো শেষ পাল এতিয়া আমি গসাগুলৈ আগবাঢ়িম গসাগু উলিওৱাটো দুইটা থাকিলে একো প্ৰব্লেম নাই ইয়াৰ পৰা চাই কৰিব পাৰিম চোৱা কি আছিল লব বিলাকৰ গসা-উ লব কি আছিল লব আছিল 48 আৰু 28 48 আৰু 28ৰ আমি লসাগু যেতিয়া ওলাইছিলো হৈছে উলিয়াবলৈ আমি এইদৰে এইটো কৰি লৈছিলো ইয়াৰ পৰা চাই আমি গসাগুটো উলিয়াব পাৰিম গসাগুটো কেনেদৰে উলিয়াম কাৰণ গসাগু লব এই দুটা 48 আৰু 28 লব বিলাকৰ গসাগু 48 আৰু 28 গসাগুত কি হয় গসাগুত অকল যিবিলাক সংখ্যাৰে হৰণ যায় সেই সংখ্যাটো হে লিখিব লাগে মানে লিখিব লাগে আৰু ৰৈ যোৱা সংখ্যাবিলাক তাৰ লগত লিখিব নালাগে গতিকে ইয়াতে কি সংখ্যাৰে হৰণ দিছিল চোৱা সেইটো চালে আমি গম পাম ইয়াৰ গসাগু কিমান হ'ব কি সংখ্যাৰে হৰণ গৈছিল 2 আৰু 2 2 2 গুণ কিমান 4 হৈছে গতিকে ইয়াতে কি লিখিছো আমি 4 লসাগু ক'লে সদায় মনত ৰাখিবা যে যিবিলাক সংখ্যাৰে হৰণ যায় তাৰ লগত যিবিলাক সংখ্যা বাকী ৰয় সেইবিলাক পূৰণ কিন্তু গসাগু কথা ক'লে মনত ৰাখিবা যে যিবিলাক সংখ্যাৰে হৰণ যায় সেইবিলাক সংখ্যাহে অকল পূৰণ
বাকী থকা সংখ্যাবিলাক তাৰ লগত পূৰণ নহয়। যিহেতু ইয়াতে লববিলাকৰ গসাগু উলিয়াব কৈছে, গতিকে গসাগুত কি হ'ব যে যিবিলাক সংখ্যাৰে হৰণ গৈছিল সেইবিলাক সংখ্যাহে লাগিব। কি সংখ্যাৰে হৰণ গৈছিল? ২ আৰু ২ সংখ্যাৰে হৰণ গৈছিল। গতিকে ২ ২ গুণ ৪ সেইকাৰণে ইয়াতে ৪ লিখা হৈছে। তাৰপিছত হৰবিলাকৰ লসাগু হৈছে, হৰবিলাকৰ লসাগু। হৰ কি আছিল? হৰ ১০ আৰু ১০ আছিল। দুটা থাকিলে প্ৰব্লেম নাই। এটা আগতে কৰি থৈছো দুটাকে হৈছে। এই দুটা থাকিলে কি হয়? বাৰে বাৰে কৰি থাকিব নালাগে। কিন্তু তিনিটা থাকিলে কৰিব লাগে। কে কেতিয়া কৰিব লাগে? কেনেকে গম পাবা? তিনিটা থাকা যেতিয়া শিকাম তেতিয়া গম পাবা। এতিয়া চোৱা ১০ আৰু ১০ক কি উলিয়াব? হৰবিলাকৰ লসাগু উলিয়াব লাগে। হৈছে? লসাগু উলিয়াওতে কি? মই আগতে কৈছো যে লসাগু উলিয়াওতে হ'ল যিবিলাক সংখ্যাৰে হৰণ যায় তাৰ লগত যিবিলাক সংখ্যা বাকী থাকে সেই সংখ্যাবিলাকক ল'ব লাগে আৰু গোটেইকেইটাকে কি কৰি দিব লাগে? পূৰণ কৰিব লাগে। ইয়াতে চোৱা এই দুটা সংখ্যাৰে হৰণ গৈছিল আৰু বাকী কি আছিল? ১ আৰু ১। গতিকে এই গোটেইকেইটা সংখ্যা ল'ব লাগিব। গোটেইকেইটা ল'লে হ'ব আমাৰ ২ গোটেইকেইটা পূৰণ কৰিলে হ'ব ২ ৫ গুণ ১০, ১০ ১ গুণ ১০, ১০ ১ গুণ ১০ হৈছে? গতিকে আমাৰ লসাগু কিমান হ'ব? ১০ হ'ব। হ'ব? অতি সহজ, একো প্ৰব্লেম নাই। অকল সদায় মনত ৰাখিবা যে দুটা যদি থাকে, দুটা থাকিলে এনেদৰে বাৰে বাৰে কৰি থাকিব নালাগে। কাৰণ ইয়াতে যদি 48 আৰু 28 এবাৰ কৰিছো তাৰপিছত আমি কি কৰিব লাগিব? 48 আৰু 28 কৰিব লাগিব। আৰু কৰাৰ নিয়মটো সদায় দুটাৰ ক্ষেত্ৰত একে। লসাগুতো দুটাৰ ক্ষেত্ৰত কি হয়? লসাগুত দুটা যদি সংখ্যা থাকে প্ৰত্যেককে যাব লাগে আৰু গোসাগুত যিমানবিলাক সংখ্যা থাকে সিমানবিলাককে যাব লাগে। হৈছে? অকল তিনিটা থাকিলে লসাগুটো বদলে সেইকাৰণে যেতিয়া তিনিটা থাকিব তেতিয়া কৰিবলগীয়া হয়। হৈছে? তাৰপিছত চোৱা ৪ হৰণ ১০, ৪ হৰণ ১০ অতি সহজ। কাৰণ ৪টো লিখিলো যিবিলাক সংখ্যাত দশমিক নাথাকে ক'ত থকা বুজায়? একেবাৰে শেষত। গতিকে ৪ৰ শেষত আছে দশমিকটো কেইঘৰ আগুৱাব কাৰ ওপৰত নিৰ্ভৰ কৰিব? ১ আৰু ০ থকা সংখ্যাৰে হৰণ দিবলৈ অতি সহজ। ০ কেইটা থাকে তাৰ ওপৰত নিৰ্ভৰ কৰে। ০ কেইটা আছে ১ৰ লগত? এটা। গতিকে কেইঘৰ আগুৱাব? ১ ঘৰ। গতিকে কাৰ আগত আহি পাব? এই ৪ৰ আগত আহি পাব। হৈছে? এতিয়া চোৱা এইটো হ'ল কি? ০.৪ হ'ল। আগতে কৈছো যে দশমিকৰ আগত যদি একো নাথাকে তাৰ আগত কি এটা দিব পাৰি? ০ এটা দিব পাৰি। গতিকে এইটোক লিখিব পাৰি 0.4 সেইকাৰণে মই ইয়াতে লিখিছো 0.4। ২ নম্বৰত 5.5 0.75 দশমিকত আছে দশমিকত থাকিলে লসাগু আৰু গসাগু উলিওৱাও অতি সহজ অকল এটাই নিয়ম আছে যে দশমিকৰ পৰা প্ৰথমতে ভগ্নাংশলৈ নিব লাগিব হৈছে ইয়াতে সংখ্যাটো কি আছে 5.5 5.5ত সংখ্যা কি আছে 5 আৰু 5 গতিকে 5 আৰু 5 টো ওপৰত লিখিছো হৰণ দিছো একৰ একে এক তলত বহুৱালৈ একৰ লগত শূন্য কেইটা থাকিব সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব যে দশমিকটো কেই ঘৰ আগত আছে চোৱা ইয়াতে দশমিকটো কেই ঘৰ আগত আছে এক ঘৰ আগত আছে 5ৰ আগত আছে এক ঘৰ আগত গতিকে একৰ লগত কেইটা শূন্য হ'ব এটা শূন্য হ'ব হৈছে এইটো ভগ্নাংশলৈ ৰূপান্তৰিত কৰা হ'ল তাৰপিছত এইটো চোৱা 0.75 ইয়াতে সংখ্যা কি আছে 0.75 হৈছে সংখ্যা কি আছে 0.75 হৰণ দিলো এক বহুৱালো শূন্য ইয়াৰ লগত কেইটা হ'ব কাৰ ওপৰত নিৰ্ভৰ কৰিব দশমিকৰ ওপৰত নিৰ্ভৰ কৰিব যে দশমিক কেই ঘৰ আগত আছে দশমিকটো কেই ঘৰ আগত আছে এক ঘৰ দুই ঘৰ গতিকে কেইটা শূন্য হ'ব এটা দুটা হৈছে চোৱা এইটো আৰু এইটো বেলেগ নহয় কিয় বেলেগ নহয় কাৰণ দশমিকত যেতিয়া সংখ্যা নাথাকে তাৰ আগত শূন্য লিখা যায় কিন্তু সংখ্যাৰ আগত শূন্য কেতিয়াও লিখা নাযায় হৈছে গতিকে 75ৰ আগত শূন্য লিখিব নোৱাৰি হৈছে গতিকে আমি লিখিম 75 ডিভাইডেড বাই 100 সেইটোকে লিখিছো 75 ডিভাইডেড বাই 100 হ'ব এতিয়া চোৱা এই দশমিক আছিল দশমিকৰ পৰা ভগ্নাংশলৈ নিলে অংকটো কৰিবলৈ অতি সহজ প্ৰথমতে কি লিখিব লাগিব এবাৰ লসাগু লিখিব লাগিব এবাৰ গসাগু লিখিব লাগিব এতেকে নিৰ্ণয় লসাগু আৰু নিৰ্ণয় গসাগু হৈছে নাইবা নিৰ্ণয়টো নিলিখি পিনে ডাইৰেক্ট লসাগু আৰু গসাগু লিখিব পাৰা তাৰ পিছত কেনেদৰে লিখে দুয়োটাতে দুডাল আঁচ দিলা আঁচ দি পিনে চোৱা ভগ্নাংশৰ ওপৰতো কোৱা হয় লব তলতো কোৱা হয় হৰ গতিকে ইয়াতেও লব লিখিলা ইয়াতে হৰ লিখিলা ওপৰতো কোৱা হয় লব তলতো কোৱা হয় হৰ গতিকে লব লিখিবা হৰ লিখিবা তাৰ পিছত কি দিবা বিলাকৰ হ'ব আৰু তাৰ পিছত কেনেকে কৰে যে ইয়াতে লসাগু থাকিলে ওপৰতো লসাগু ইয়াতে গসাগু থাকিলে ওপৰতো গসাগু তাৰ পিছত লসাগুৰ বিপৰীতে কি লিখে গসাগু গতিকে ইয়াতে লিখিব লাগিব গসাগু তাৰ পিছত গসাগুৰ বিপৰীতে কি লিখে লসাগু গতিকে ইয়াতে লিখিব লাগিব লসাগু হৈছে তাৰ পিছত চোৱা অংকলৈ আগবাঢ়িম প্ৰথমতে লসাগুটো কৰিবলৈ হলে এনেদৰে পাতি ল'ব লাগিব কি লিখিব পাতিব কি লাগিব লব বিলাকৰ লসাগু ভগ্নাংশ দুটা চোৱা ভগ্নাংশ দুটাত লব কোনবিলাক
ওপৰৰ বিলাক লব হৈছে, দুটা ভগ্নাংশ আছে, ভগ্নাংশত দুটা লব আছে, ওপৰৰ বিলাকক কোৱা হয় লব, গতিকে ইয়াতে লব 55, ইয়াতে 75, গতিকে লব বিলাকৰ লসাগু উলিয়াবলৈ হলে প্ৰথমতে লব বিলাক কাটি লব লাগিব, 55 আৰু 75। চোৱা ইয়াতে তাৰপিছত হৰণ দিব লাগিব, হৰণ কেনেকে দিয়া, ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব যিহেৰে এই দুটা সংখ্যাকে হৰণ যায়। লসাগুৰ ক্ষেত্ৰত কি হয় যে দুটা যদি থাকে দুটাকেই এবাৰত যাব লাগে, আৰু গোসাগুত কি হয় প্ৰত্যেককে যাব লাগে হৈছে, গতিকে প্ৰথমতে দুটাৰটো বুজা, তিনিটাৰটো পিছত বুজিম। দুটা থাকিলে সদায় মনত ৰাখিবা যে দুটাকে যাবই লাগিব হৈছে। গতিকে চোৱা ইয়াতে 55 আৰু 75 আছে। প্ৰথমতে আৰম্ভ কিহেৰে কৰে, আৰম্ভ 2ৰে কৰে, কাৰণ একেৰে নকৰে, একেৰে যিকোনো সংখ্যা হৰণ দিলে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায়। গতিকে 2ৰে চোৱা 2ৰে যায় নে নাযায়, 2ৰে নাযায়, কাৰণ শেষৰ সংখ্যাবিলাক কি আছে 5 5। মই আগতে কৈছো যে যদি শেষত 0 2 4 6 আৰু 8 থাকে তেনেবিলাক সংখ্যা হ'ল যুগ্ম সংখ্যা, আৰু যুগ্ম সংখ্যাক 2ৰে হৰণ যায়। যিহেতু ইয়াৰ শেষৰ সংখ্যাবিলাক 5 আৰু 5 ইয়াতে নাই, গতিকে এইবিলাক সংখ্যা হ'ল অযুগ্ম, অযুগ্ম সংখ্যাক 2ৰে নাযায় হৈছে। তাৰপিছত 3ৰে চোৱা, 3ৰে 55 আৰু 75, 55ক নাযায় হৈছে, 3ৰে 55ক নাযায়। 55 কৰিবলৈ হলে অংক কেইটা আছে, এটা, ইয়াতে অংক কেইটা ল'ব লাগে এটা, 5ক 3ৰে যায়, গতিকে 3 1 গুণ 3, বাকী থাকিল আমাৰ 2, তাৰ বাকী মানে নামিল, তাৰপিছত ইয়াৰে ওপৰৰ পৰা নামিব 5, 3 7 গুণ 21, 3 8 গুণ 24 হৈছে, 24 হলে 25ৰ পৰা 24 গলে 1, এই বাকী থাকে, বাকী থাকিলে নোযোৱা বুজায় হৈছে, 3ৰে নাযায়। কিন্তু 75ক চোৱা, 75ক 3ৰে যায় হৈছে। কেইটা অংক আছে, এটা অংক, ইয়াতে কেইটা ল'ব লাগে এটা, 7ক 3ৰে যায়, গতিকে আমি দিব পাৰিম 3 2 গুণ 6, 7ৰ পৰা 6 গলে 1, ওপৰৰ পৰা নামিল 5, 3 5 গুণ 15 হৈছে, 3 5 গুণ 15, গতিকে 0 0 থাকিলে সম্পূৰ্ণৰূপে হৰণ যোৱা বুজায়। চোৱা 75ক যায়, 55ক নাযায় 3ৰে, গতিকে এটা গলে নহব, সদায় মনত ৰাখিবা যে দুটা যদি থাকে লসাগুৰ ক্ষেত্ৰত দুটাকেই যাব লাগিব হৈছে, গতিকে যিহেতু দুটাক নাযায় গতিকে 3ৰে আমি দিব নোৱাৰিম। তাৰপিছত 4ৰে চোৱা, 4ৰে 55কো নাযায়, 75কো নাযায়, কৰি চাব পাৰা। কিন্তু তাৰপিছত 5 5ৰে দুটা সংখ্যাকে যাব, কিয় যাব, কাৰণ যিবিলাক সংখ্যাৰ শেষত 0 নাইবা 5 থাকে তেনেবিলাক সংখ্যা সদায় 5ৰে বিভাজ্য। যেনে 15 ধৰা, 15 কিহেৰে যায় 5ৰে যায়, নাইবা 20 ধৰা, 20ক কিহেৰে যায় 5ৰে যায়, 5 3 গুণ 15, 5 4 গুণ 20। চোৱা শেষত কি আছে 5 আৰু 0, যিবিলাক সংখ্যাৰ শেষত 0 নাইবা 5 থাকে তেনেবিলাক সংখ্যা সদায় 5ৰে বিভাজ্য, অৰ্থাৎ 5ৰে হৰণ যায়। গতিকে চোৱা 5ৰে 55 হৰণ দিলে আমি কিমান পাম 11, ইয়াতে কৰি চাব পাৰা তোমালোকে। 55ক 5ৰে দিলো, 5 1 গুণ 5, ওপৰৰ পৰা নামিল 5, 5 1 গুণ 5 হৈছে। অংক চাব লাগে সদায়, অংক কেইটা আছে এটা, গতিকে ইয়াতে কেইটা ল'ব লাগিব এটা, যদি সৰু হয় তেতিয়া দুটা ল'ব লাগে হৈছে, একেবাৰে দুটা হৰণ নাযায় কেতিয়াও। নাইবা তুমি নেওতা পৰিয়াব পাৰা, 11 নেওতা পৰিলেও পায়, 11 1 গুণ 11, 11 2 গুণ 22, 11 3 গুণ 33, 11 4 গুণ 34, 11 5 গুণ 55, গতিকে যিহেতু 5ৰে দিছো ইয়াতে কি পাম 11। তাৰপিছত 5ৰে 75ক দিলে, 5ৰে 75ক দিলে, 75ক 5ৰে দিব লাগে হৈছে। 5 5 অংক কেইটা এটা, ইয়াতে অংক কেইটা ল'ব লাগে এটা হৈছে। 7ক চোৱা 5ৰে যায়, গতিকে 5 1 গুণ 5, 7ৰ পৰা 5 গলে 2, ওপৰৰ পৰা নামিল 5, 5 5 গুণ 25 হৈছে। কিমান হল উত্তৰ 15, গতিকে ইয়াতে কি বহাম 15। তাৰপিছত চোৱা 5ৰে যিহেতু কৰি আছো, 5ৰ পিছত আকৌ সৰুলৈকে নাযায়, 5ৰ পিছত 5লৈকেহে আহিব, 5ৰ পিছত 5 6 7 8, এতিয়া 5ৰে আকৌ যায় নে নাযায় চোৱা, বাকী কি কি থাকিল 11 আৰু 15 থাকিল, এই 11 আৰু 15ক 5ৰে এইবাৰ যায় নে নাযায় চোৱা, 11ক 5ৰে নাযায়, 15ক 5ৰে যায়, কিন্তু তেতিয়া নহব, কাৰণ গলে কি হব লাগিব দুটা সংখ্যাকে যাব লাগিব, নগলে নহব। গতিকে 5ৰ পিছত আকৌ বেলেগ সংখ্যাৰে এই দুটাক যিহেতু নাযায়, গতিকে এই দুটা বাকী থাকিব। চোৱা বাকী তুমি 6ৰে দি চোৱা, 6ৰে দুটাকে নাযায়, 7ৰে দুটাকে নাযায়, 8ৰে দুটাকে নাযায়, তেনেদৰে তুমি কৰি চাবা যে এই দুটা সংখ্যাক আকৌ নাযায়, গতিকে অংকটো ইয়াতে শেষ। তাৰপিছত আমি উলিয়াম কি লসাগু, লসাগু লব বিলাকৰ লসাগু, লসাগু উলিয়াওতে আগতে কৈছো যে যিবিলাক সংখ্যাৰে হৰণ যায় সেই সংখ্যাটোৰ লগত যিবিলাক সংখ্যা বাকী থাকে সেই সংখ্যাবিলাক কি কৰিব লাগে পূৰণ কৰিব লাগে, গতিকে কি কি পূৰণ হব 5 11 আৰু 15, 5 11 আৰু 15, 5 আৰু 11 নেওতা পৰিবলৈ অতি সহজ, 5 11 গুণ 55, এই দুটা কৰি পিনে হল 55, 55ৰ লগত আমি কি পূৰণ কৰিম 15 হৈছে, 55ৰ লগত 15।
55 ৰ লগত 15 হৈছে? নাইবা 15 ৰ লগত 55 একে কথা। গতিকে ৫ ৫ গুণ ২৫ হাতত থাকিল ২, ৫ ১ গুণ ৫ ৬ ৭। তাৰপিছত ৫ ৫ গুণ ২৫ হাতত থাকিল ২, ৫ ১ গুণ ৫ ৬ ৭ হৈছে? তেতিয়াহ'লে যোগ কৰিম ৫ ৭ ৫ ১২, ১২ ২ হাতত থাকিল ১, ৭ ১ ৮। 825 গতিকে উত্তৰত আমি কিমান পাম? 825 হ'ব। গতিকে আমি লসাগুটো লিখিম। এতিয়া লববিলাকৰ লসাগু কিমান? 825 হ'ব। তাৰপিছত ইয়াতে লিখা আছে হৰবিলাকৰ গসা উ। হৰ কি আছিল? হৰ আছিল তলৰবিলাক কি আছে? ১০ আৰু ইয়াতে ১০০। গতিকে ১০ আৰু ইয়াতে ১০০টো লিখি লৈছো। এতিয়া কিহেৰে হৰণ দিব লাগিব? সদায় মনত কৰিবা সৰু সংখ্যাৰ পৰা আৰম্ভ কৰিব লাগে। কৰিলে সহজ হয় অতি। একেৰে নকৰে। ১ৰ পিছত কি পায়? ২। ২ৰে যায় নে নাযায় চোৱা। ১০ আৰু ১০০। শেষত কি আছে? ০ শেষত কি আছে? ০। আগতে কৈছিলো যে ০, ২, ৪, ৬ আৰু ৮ যদি সংখ্যাৰ শেষত থাকে তেনে এইবিলাক সংখ্যা যুগ্ম আৰু যুগ্ম সংখ্যা সদায় কিহেৰে হৰণ যায়? ২ৰে যায়। গতিকে ২ৰে ইয়াত দহক যাব, এশক যাব। দহক দিবলৈ অতি সহজ। ২ৰে দহক দিলে ৫ কাৰণ ২ ৫ গুণ ১০। তাৰপিছত এশকো সহজ কাৰণ ২ৰে যদি এশক দিওঁ কিমান পাওঁ আমি? ৫০ হৈছে? ৫০ কাৰণ ৫০ টকা দুটা মিলালে কিমান হয় আমাৰ? ১০০। তেনেদৰে ভাবিবা তুমি হৈছে? নাইবা হৰণো কৰিব পাৰা। এশক কিহেৰে? ২ৰে। সংখ্যা কেইটা আছে? সংখ্যাত নহয় অংক কেইটা আছে? এটা। ইয়াতেও কেইটা ল'ব লাগে? এটা। যিহেতু ১টো ২তকৈ সৰু ২ৰে একক নাযায় গতিকে আমি কেইটা অংক ল'ম? দুটা অংক ল'ম হৈছে? এইবাৰ চোৱা ১০ ১০ক যায়। ২ ৫ গুণ ১০। ১০ৰ পৰা ১০ গ'লে ০ কিন্তু এই সংখ্যাটো যিহেতু এনেদৰে বাকী থাকিল গতিকে বাকী থকা সংখ্যাটো ক'ত যাব? ওপৰত যাব। এই সংখ্যাটো নহয়। এইটো হ'ল বিয়োগ হোৱা সংখ্যা কিন্তু এইটো হ'ল বাকী থকা সংখ্যা। বাকী থকা সংখ্যাটো সদায় ওপৰত যায়। গতিকে ইয়াতে উত্তৰ পালো ৫০। গতিকে আমি ইয়াতে লিখি দিম ৫০ হৈছে? তাৰপিছত চোৱা কি হ'ল? ৫ আৰু ৫০। এই ৫ আৰু ৫০টোক এইবাৰ ২ৰে যায় নে নাযায়? হৈছে? ২ৰে চোৱা নাযায় কাৰণ ২ৰে ৫ক নাযায়। এইটোক যায়। ৫ আৰু ০ মানে ৫০, ৫০টোক যায় কাৰণ ৫০ৰ শেষত কি আছে? ০। ০ থকা সংখ্যাবিলাকক ২ৰে যায় কিন্তু ৫টো যিহেতু অযুগ্ম কাৰণ ৫টো অযুগ্ম গতিকে এই দুটাক ২ৰে দিব নোৱাৰি। কিয় দিব নোৱাৰি? কাৰণ ৫০টোক দিব পাৰি ৫টোক নোৱাৰি। দিলে কি হ'ব লাগে? দুটাকে এবাৰতে দিব লাগে। মানে যেনেকৈ ২ৰে দুটাকে গ'ল ৫ৰেও দুটাকে ৫ৰে নহয় ২ৰে দুটাকে যাব লাগিব। ২ৰে এটাক গ'ল, এটাক নগ'ল তেতিয়া নহ'ব। তেতিয়াহ'লে ২ৰে দিব নোৱাৰি আকৌ। ৩ৰে চোৱা ৩ৰে এইটোকো নাযায়, এইটোকো নাযায়। ৪ৰে এইটোকো নাযায়, এইটোকো নাযায়। ৫ৰে চোৱা ৫ৰে দুটাকে যায় হৈছে? গতিকে ৫ৰে ৫ক দিলে ১, ৫ৰে যদি ৫০ক দিওঁ ১০ কাৰণ ৫ ১০ গুণ ৫০ হৈছে? তাৰপিছত ১ আৰু ১০ বাকী থাকিল। এই দুটা সংখ্যাক বেলেগ ৫ৰে আৰু দিব নোৱাৰি। ৫ৰে ১০ক যায় কিন্তু ১ক নাযায় হৈছে? গতিকে কৰিব নোৱাৰি আৰু। তেতিয়াহ'লে হৰণ এতিয়া এইটো হ'ল হয়নে? হোৱাৰ পিছত কি হ'ল? হৰবিলাকৰ গসাগু হৈছে? হৰবিলাকৰ গসাগু। গসাগুত সদায় আগতেই কৈছো যে যিবিলাক সংখ্যাৰে হৰণ যায় সেইবিলাক সংখ্যাহে অকল লিখা হয় হৈছে? লসাগুত যেনেদৰে যিবিলাক সংখ্যাৰে হৰণ যায় তাৰ লগত বাকী থকা সংখ্যাবিলাকো লোৱা হয়। গসাগুত অকল যিবিলাক সংখ্যাৰে হৰণ দিয়া হয় সেইবিলাক সংখ্যাহে লোৱা হয়। গতিকে কি সংখ্যাৰে হৰণ দিয়া হৈছিল? ২ আৰু ইয়াতে ৫ হৈছে? ২ ৫। ২ ৫ গুণ ১০ হৈছে? গতিকে হৰবিলাকৰ গসাগু হ'ব ১০। তাৰপিছত অতি সহজ ৮২৫ক ১০ৰে হৰণ কৰিবলৈ অতি সহজ 825 যিকোনো সংখ্যাত যদি দশমিক দেখা পোৱা নাযায় দশমিকটো ক'ত থকা বুজায় একেবাৰে শেষত গতিকে 825ৰ দশমিকটো ক'ত আছে একেবাৰে শেষত তাৰপিছত কিহেৰে হৰণ হৈ আছে সেইটো চাব লাগে কিহেৰে ১০ৰে ১০ অৰ্থাৎ ১ আৰু ০ থকা সংখ্যা ১ আৰু ০ থকা সংখ্যাৰে হৰণ দিবলৈ অতি সহজ দশমিকটো অকল আগুৱাই দিব লাগে কেই ঘৰ আগত হ'ব কাৰ ওপৰত নিৰ্ভৰ কৰিব ১ৰ লগত কেইটা শূন্য আছে ১ৰ লগত কেইটা শূন্য আছে এটা গতিকে দশমিকটো কেই ঘৰ আগুৱাব ১ ঘৰ আগুৱাব গতিকে ৫ৰ আগত আহি পাব হ'ব আমাৰ ৫ৰ আগত আহিলে 82.5 82.5 হৈছে অতি সহজ লসাগু উলিওৱা তাৰপিছত গসাগু চোৱা লববিলাকৰ গসা উ লববিলাকৰ গসাগু লব কি আছিল 55 আৰু 75 55 আৰু 75ৰ আগতেই কৰা আছিল যে লববিলাকৰ গসা উ কথা ক'লে কি হ'ব যে অকল যিটো সংখ্যাৰে হৰণ যায় সেইটো সংখ্যাহে হয় বাকী থকা সংখ্যাবিলাক ল'ব নালাগে গতিকে গসাগু এইবাৰ কি হ'ব অকল ৫ হ'ব কাৰণ ৫ৰেহে অকল হৰণ গৈছিল হৈছে গতিকে সেইকাৰণে ইয়াতে লিখিছো আমি ৫ তাৰপিছত হৰবিলাকৰ লসাগু হৰ কি ১০ আৰু ১০০ ১০ আৰু ১০০ আগতেই কৰা আছিল
গতিকে আমি ইয়াতে চাম লসাগু উলিয়াবলৈ হ'লে প্ৰত্যেককে ল'ব লাগে হয়নে? প্ৰত্যেককে মানে যিবিলাক সংখ্যাৰে হৰণ যায় তাৰ লগত যিবিলাক সংখ্যা বাকী থাকে সেইবিলাককো ল'ব লাগে আৰু লৈ পিনে কি কৰিব লাগে গোটেইকেইটা পূৰণ। গতিকে ইয়াতে কি কি পূৰণ হ'ব ২, ৫, ১, ১০। ২, ৫ গুণ ১০, ১০, ১ গুণ ১০, ১০, ১০, ১০ গুণ ১০০ হৈছে ১০, ১০ গুণ ১০০ সেইকাৰণে ইয়াতে কি হৈছে ১০০ হৈছে। হ'ব? তাৰপিছত হৰণ দিবলৈ অতি সহজ ৫টো চোৱা ৫ হৈছে ৫টো লিখিলা হৰণ ১ আৰু ০ থকা সংখ্যাৰে অতি সহজ দশমিকটো অকল আগুৱাই আৰু কাৰ ওপৰত নিৰ্ভৰ কৰে সেইটো হ'ল ১ৰ লগত ০ কেইটা আছে চোৱা ৫টোত দশমিক নাই মানে দশমিকটো ইয়াতে ক'ত আছে একেবাৰে শেষত যদি কোনোবা এটা সংখ্যাত দশমিক নাথাকে ক'ত থকা বুজায় একেবাৰে শেষত থকা বুজায় আৰু দশমিকটো কেইঘৰ আগুৱাব কাৰ ওপৰত নিৰ্ভৰ কৰিব ১ৰ লগত ০ কেইটা আছে এটা দুটা গতিকে কেইঘৰ আগুৱাব ২ ঘৰ ১ ঘৰ আগুৱালো ১ ঘৰ আগুৱাৰ পিছত আৰু ১ ঘৰ আগুৱাৰ কাৰণে সংখ্যা নাই গতিকে আমি এটা ০ নিজে বনাই ল'ব লাগিব তেতিয়া আমি কি ঘৰ আগুৱাব পাৰিম ১ ঘৰ ২ ঘৰ হৈছে এই ২ ঘৰ আগুৱাৰ পিছত দশমিক হ'ব হৈছে তেতিয়াহ'লে এইটো হ'ল 0.05 আগতে কৈছো যে দশমিকৰ আগত যদি একো নাথাকে তেতিয়া এটা ০ দিব পাৰে গতিকে এইটোক আমি কেনেদৰে লিখিব পাৰো 0.05 এইটোকে লিখিছো ইয়াতে 0.05 নম্বৰত চোৱা কেইটা সংখ্যা আছে এইবাৰ আছে তিনটা সংখ্যা এটা দুটা তিনটা থাকিলে বেলেগ একো প্ৰব্লেম নাই অকল কি হয় যে আগতে যেনেকৈ এই দুটা কৰি পিনে ইয়াৰ পৰাই উলিয়াইছিলো হয় নে নহয় দুটা কৰি পিনে ইয়াৰ পৰাই চব বিলাক হৈছিল কিন্তু ইয়াতে আজি কেইবাৰ কৰিব লাগিব ৪বাৰ কৰিব লাগিব আৰু কিয় কৰিব লাগে সেইটো মই বুজাই দিম প্ৰথমতে আমি দশমিকত থকা সংখ্যাবিলাকক ভগ্নাংশলৈ ৰূপান্তৰিত কৰিম চোৱা ইয়াতে কি কি সংখ্যা আছে 1.25 এই সংখ্যাটোত 1.25 পইণ্টটো বাদ দি কি কি সংখ্যা আছে চোৱা 125 গতিকে ওপৰত লিখিবা 125 হৰণ চিনডাল দিলা এক এটা বহুৱাবা দশমিকটো কেইঘৰ আগত আছে তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াতে ০ হ'ব দশমিকটো কেইঘৰ আগত আছে ১ ঘৰ ২ ঘৰ গতিকে কেইটা ০ হ'ব দুটা ০ হ'ব একৰ লগত কেইটা ০ হৈছে দুটা ০ হৈছে অতি সহজ হৈছে তাৰপিছত ইয়াতে আছে 2.5 2.5ত সংখ্যা কি কি আছে সংখ্যা আছে আমাৰ 2 আৰু 5 গতিকে 2 আৰু 5 টো লিখিছো তাৰপিছত হৰণ দিলো ১ বহুৱালো ১ বহুৱাৰ পিছত ০ কেইটা হ'ব কাৰ ওপৰত নিৰ্ভৰ কৰে দশমিকটো কেইঘৰ আগত আছে দশমিকটো ৫ৰ আগত আছে ১ ঘৰ আগত আছে গতিকে দশমিক কেইটা হ'ব দশমিক কেইটা বোলে ০ কেইটা হ'ব এটা হ'ব হৈছে হ'ল তাৰপিছত 62.5 62.5ত সংখ্যা কি কি আছে 6 to 5 গতিকে 6 to 5 টো ওপৰত লিখিছো তাৰপিছত হৰণ চিহ্নডাল দিলো তাৰপিছত ১ বহুৱালো দশমিক কেইঘৰ আগত আছে দশমিক আছে ১ ঘৰ আগত হৈছে ১ ঘৰ আগত গতিকে ০ কেইটা হ'ব এটা হৈছে দশমিকৰ পৰা ভগ্নাংশলৈ নিবলৈ অতি সহজ অকল সংখ্যাবিলাক লিখিব লাগে আৰু একৰ লগত ০ কেইটা হ'ব কাৰ ওপৰত নিৰ্ভৰ কৰে যে দশমিক কেইঘৰ আগত আছে যিমান ঘৰ আগত দশমিক থাকিব সিমানটা ০ হ'ব হৈছে তাৰপিছত কি উলিয়াব কৈছে আমাক লসাগু আৰু গসাগু গতিকে আমি লিখিম যে নিৰ্ণেয় লসাগু আৰু নিৰ্ণেয় গসাগু নাইবা নিৰ্ণেয় বাদ দি ডাইৰেক্ট লিখিবা যে লসাগু আৰু গসাগু তাৰপিছত সমান চিন দি পিনে আঁচ দিলা সমান চিন দি পিনে আঁচ দিলা এতিয়া কেনেকে লিখিম কাৰণ ভগ্নাংশৰ ওপৰতো কোৱা হয় লব তলতো কোৱা হয় হৰ গতিকে ওপৰত লব লিখিব লাগিব তলত লিখিব লাগিব হৰ ওপৰত লিখিব লাগিব লব তলত লিখিব লাগিব হৰ তাৰপিছত বিলাকৰ প্ৰত্যেকতে লিখিলা হয়নে তাৰপিছত অতি গুৰুত্বপূৰ্ণ কোনটো যে লসাগু যদি লিখা থাকে ওপৰতো সদায় ইয়াতে কি হ'ব লসাগু আৰু ইয়াতে যদি যেতিয়া গসাগু লিখা থাকে ওপৰত কি লিখিব লাগিব গসা উ লসাগুৰ বিপৰীতে কি লিখিব লাগে গসা উ আৰু গসাগুৰ বিপৰীতে কি লিখিব লাগে লসা গু এনেকৈ সূত্ৰটো অতি সহজে মনত ৰখা যায় সূত্ৰৰ পিছত কৰিম আমি অংক চোৱা ইয়াতে কি লিখা আছে প্ৰথমতে লসাগু উলিয়াম লসাগু উলিওৱাত কি লিখা আছে যে লব বিলাকৰ লসাগু লব কি কি আছে লব আছে এইবাৰ তিনটা ভগ্নাংশ কেইটা এটা দুটা তিনটা ভগ্নাংশৰ ওপৰৰ বিলাকক কোৱা হয় লব গতিকে লব কেইটা আছে তিনিটা এটা দুটা তিনটা ওপৰত কি কি আছে 125 আৰু 25 625 গতিকে এইটো আমি গোটেইকেইটা লিখি লৈছো লিখি লোৱাৰ পিছত লসাগু উলিয়াম আৰু লসাগুৰ নিয়মটো কি যে লসাগুত সদায় মনত ৰাখিবা তিনটা থাকিলে নাইবা তাতকৈ বেছি থাকিলে এই তিনিটা থকা সংখ্যাৰ প্ৰত্যেককে যাব নালাগে হৈছে তিনিটাৰ দুটা গলেও হ'ব তিনিটাৰ কেইটা যাব লাগে তিনটা যদি থাকে তিনটাৰ দুটা হৰণ গলেও হয় হৈছে তিনটাক যেনেকে চোৱা দুটাত যেনেকে দুটা থাকিলে প্ৰত্যেককে যাব লাগে কিন্তু যদি তিনটা নাইবা চাৰিটা নাইবা তাতকৈ বেছি সংখ্যা থাকে লসাগু যেতিয়া উলিওৱা অতি কমেও দুটা গলে হ'ল মানে তিনটাৰ ভিতৰত দুটাক যদি যায় তেতিয়া হ'ব
হৈছে? চোৱা ইয়াতে ৩টাৰ ২টাক যায় নেকি? কিহেৰে দিব লাগিব ফাৰ্ষ্ট? একেৰে আৰম্ভ নকৰে। কিহেৰে আৰম্ভ কৰে? ২ ৰে আৰম্ভ কৰে। ২ ৰে চোৱা ১২৫ক নাযায়, ২৫ক নাযায়, ৫ক নাযায়। কিয়? কাৰণ প্ৰত্যেক সংখ্যাৰ শেষত কি আছে? ৫, ৫ আৰু ৫। ২ ৰে কোনবিলাকক যায়? ০, ২, ৪, ৬ আৰু ৮। যিবিলাক সংখ্যাৰ শেষত ০, ২, ৪ আৰু ৪, ৬ আৰু ৮ থাকে। সেইবিলাক সংখ্যা যুগ্ম, যুগ্ম সংখ্যাবিলাকক ২ ৰে যায়। যিহেতু এইবিলাক সংখ্যা যুগ্ম নহয় গতিকে ২ ৰে নাযাব। তাৰপিছত ৩ ৰে চোৱা, ৩ ৰে এইটোকো নাযায় বা এইটোকো নাযায়, এইটোকো নাযায়। কাৰণ ৩ ৰেতো ৫ক নাযায় সেইটো গমেই পাওঁ আমি। কিন্তু ৩ ৰে ১২ক দিয়াৰ পিছত এই ৫টো বাকী থাকিব। হৈছে? ৫ মানে ২ বাকী থাকে। গতিকে ৩ ৰে হৰণ দি চোৱা ১২৫ ৩ ৩ ৪ গুণ ১২ অংক কেইটা আছে চোৱা অংক এটা ইয়াতে কেইটা অংক ল'ব লাগে এটা। কিন্তু যিহেতু একক ৩ ৰে নাযায় গতিকে আমি কেইটা ল'ব লাগে দুটা। ৩ ৰে ১২ক দিলে ৪ ৩ ৪ গুণ ১২ ওপৰত ০ ওপৰৰ পৰা নামিল কি ৫ সংখ্যাৰ আগত ০ নিলিখে গতিকে ৫ৰ আগত ০টো আমি নিলিখিম ওপৰৰ পৰা কি নামিব ৫ গতিকে চোৱা ৩ ১ গুণ ৩ বাকী কি থাকিল ২ হৈছে হৰণ হৰণ দিলে বাকী কি থাকে ২ গতিকে হৰণ নাযায় ৩ ৰে ২৫ক নাযায় কাৰণ ৩ ৮ গুণ ২৪ এক বাকী থাকে তাৰপিছত ৩ ৰে এইটোক যায় নাযায় সেইটো কোনো কথা নাই কাৰণ অতি কমেও কেইটা যাব লাগে দুটা যাব লাগে যিহেতু এইটোও নগল এটা গ'লে নহ'ব এইটো যদি যায়ও তেতিয়াও কাম নাই নগলেও কাম নাই হৈছে ৩ ৰে চোৱা ৩ ৰে চালো ২ৰ পিছত ৩ ৰে চালো ৩ৰ পিছত ৪ ৰে চাব লাগিব ৪ ৰে প্ৰত্যেককে নাযায় কৰি চাবা তুমি ৪ ৰে নাযায় তাৰপিছত ৫ ৰে চোৱা ৫ ৰে দুটা গ'লেও হ'ব এই তিনটা সংখ্যা আছে তিনটা সংখ্যাৰ যদি দুটা যায় দুটা গ'লেও হ'ব কিন্তু ভাল কথা যে তিনটাৰে তিনটাকে যায় কাৰণ কিয় যায় যিবিলাক সংখ্যাৰ শেষত ০ আৰু ৫ থাকে সেই সংখ্যাবিলাকক কিহেৰে হৰণ যায় ৫ৰে হৰণ যায় হৈছে গতিকে ৫ৰে গোটেইকেইটাকে যাব 125ক ৫ৰে দিলে 125 5ৰে অংক কেইটা আছে এটা ইয়াতে কেইটা ল'ব লাগে এটা হৈছে একক 5ৰে নাযায় গতিকে অংক কেইটা ল'ব লাগে দুটা 5 2 গুণ 10 12ৰ পৰা 10 গ'লে 2 ওপৰৰ পৰা নামিল 5 5 5 গুণ 25 হৈছে 25 গতিকে 125ক 125ক 5ৰে হৰণ দিলে কি পাম 25 পাম তাৰপিছত 25ক হৰণ দিবলৈ অতি সহজ 5ৰে 5 5 গুণ 25 গতিকে 25ক 5ৰে হৰণ দিলে 5 পাম তাৰপিছত 625ক হৰণ দিব লাগিব কিহেৰে 5ৰে 625 5ৰে চোৱা অংক কেইটা আছে এটা ইয়াতেও কেইটা ল'ব লাগে এটা যিহেতু 6ৰে 5ক যায় গতিকে দুইটা লোৱাৰ প্ৰয়োজন নাই 6ক 5ৰে যায় গতিকে দুইটা লোৱাৰ প্ৰয়োজন নাই গতিকে হৰণ দিম 5 1 গুণ 5 ওপৰৰ 6ৰ পৰা 5 গ'লে 1 ওপৰৰ পৰা নামিল এটা সংখ্যা 2 হৈছে সদায় মনত ৰাখিবা ওপৰৰ পৰা কেইটা সংখ্যা কৰি নামে ওপৰৰ পৰা এটা সংখ্যা কৰি নামে গতিকে 2 নামিব তাৰপিছত 2 1 গুণ 2 2 2 গুণ নহয় 2 ৰে নহয় কিহেৰে 5ৰে 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 15 হ'লে বেছি হয় 5 2 গুণ 10 তাৰপিছত 2 ওপৰৰ পৰা নামিল 5 5 5 গুণ 25 হৈছে তাৰপিছত সেইকাৰণে আমি লিখিছো ইয়াতে কিমান পালো 125 এইকাৰণে লিখিছো 5ৰে 625ক দিয়াতে 125 হৈছে তাৰপিছত ওলাল কি 25 5 আৰু 25 এতিয়া চোৱা এইকেইটা ওলাল এই তিনটা সংখ্যা আছে তিনটা সংখ্যাৰ যদি দুটা যায় তেতিয়া হ'ব দুটা যায় নে নাযায় চোৱা তিনটা গ'লেতো ভাল দুটা 5ৰে 25ক যায় 5ৰে 5ক যায় 5ৰে 125ক যায় কাৰণ ইয়াতে 125ক গৈছিল হয় না তেতিয়াহ'লে ইয়াতে 125ক যাবই যদি দুটা যায় দুটা গ'লেও হ'ল হয় কিন্তু ভাল কথা যে আমাৰ তিনটা গ'ল হয় না গতিকে 5ৰে চোৱা 5ৰে 25ক দিলে 5 5ৰে 5ক দিলে 1 5ৰে 125ক দিলে 25 কাৰণ এইটো 125টোক আৰু দি থকাৰ প্ৰয়োজন নাই ইয়াতে চালে পায় 5ৰে 125ক দিয়াতে কিমান পাইছো 25 গতিকে 5ৰে যদি 125ক ইয়াতে চাওঁ কি ওলাব ইয়াতে 25 ওলাব হৈছে তাৰপিছত ইটো হ'ল এইবাৰ চোৱা ৫ ১ আৰু ২৫ ইয়াতে চোৱা তিনটা আছে কিন্তু তিনটাৰ দুটা গ'লেও হ'ব একটোক যদি নাযায় ৫ আৰু ২৫টো যায় তেতিয়াও হ'ব সেইকাৰণে আমি কিহেৰে দিব পাৰো 5ৰে দিব পাৰো কাৰণ ৩টা ৪টা 5টা 6টা যিমান থাকক সেইবিলাক সংখ্যাৰ অতি কমেও কেইটা গ'লে হয় দুটা গ'লে হয় হৈছে ইয়াতে কেইটা সংখ্যা আছে ৫ ১ আৰু ২৫ সংখ্যা আছে তিনিটা কিন্তু তিনটা সংখ্যাক নাযায় তিনটা সংখ্যাক নগ'লেও হ'ব কেইটা যাব লাগিব দুটা যাব লাগিব লসাগুৰ ক্ষেত্ৰতহে এইটো লসাগুৰ ক্ষেত্ৰত যদি অতি কমেও দুটা যায় তেতিয়া হয় কিন্তু গসাগুত নহয় হৈছে গসাগুত যেতিয়া কৰিম তেতিয়া বুজিবা লসাগুটো প্ৰথমে বুজা যে তিনটা আছে তিনটা থাকিলে দুটা গ'লেও হ'ব গতিকে 5ৰে চোৱা 5ক যায় 5ৰে 25ক যায় গতিকে এইটো লিখিব পাৰিম হৈছে সেইকাৰণে আমি কিহেৰে দিব পাৰিছো 5ৰে 5ৰে 5ক দিলে
১ তাৰপিছত ৫ একক নাযায়, এই যিটো সংখ্যাক নাযায় সেই সংখ্যাটো চাই তেনেদৰে তলত লিখা হয়। যিহেতু ১ টো নাযায় গতিকে ১ টো চাই তলত এনেদৰে লিখা হৈছে। তাৰপিছত ২৫ক ৫ দিলে ৫ কিমান হ'ব? ৫ হ'ব ইয়াতে হৈছে। ৫ ৫ গুণ ২৫ সেইকাৰণে ইয়াতে কি হৈছে? ৫ হৈছে। এতিয়া চোৱা লসাগু আমাক কি হৈছিল? লববিলাকৰ লসাগু। গতিকে লসাগুত আগতে কৈছো যে যিবিলাক সংখ্যাৰে হৰণ যায় সেই সংখ্যাটোৰ লগত বাকী থকা সংখ্যাবিলাককো ল'ব লাগে আৰু লৈ পিনে কি কৰিব লাগে? পূৰণ কৰিব লাগে। গতিকে লসাগু উলিয়াবলৈ হ'লে এই যিবিলাক সংখ্যাৰে হৰণ গৈছিল সেই সংখ্যাটোৰ লগত যিবিলাক সংখ্যা বাকী ৰৈছে সেই গোটেইবিলাক কি হ'ব? পূৰণ হ'ব। গতিকে কি হ'ব পূৰণ? ৫ ৫ গুণ ২৫, ২৫ ৫ গুণ ১২৫ হৈছে। ১২৫ ১ গুণ ১২৫, ১২৫ ১ গুণ ১২৫, ১২৫ ৫ গুণ ৬২৫ হৈছে। এই এইকেইটাকে মই ইয়াতে লিখিছো আৰু ইয়াৰ পৰাই পায়। এইটো পূৰণ কৰি থকাৰ প্ৰয়োজন নাই। কিয়? কাৰণ চোৱা ৫ ৫ গুণ ২৫, ২৫ ৫ গুণ কিমান? ২৫ ৫ গুণ ১২৫ গতিকে ইয়াৰ পৰাই পালো তাৰ ১২৫ ১ গুণ ১২৫, ১২৫ ১ গুণ ১২৫ আৰু ১২৫ ৫ গুণ কিমান হয়? ৬২৫ গতিকে ১২৫ ৰ লগত ৫ পূৰণ কৰিলে ৬২৫ নাইবা তুমি পূৰণ কৰিও ইফালে সময় নষ্ট কৰিব পাৰিবা। বুদ্ধি হ'ল সময় উলিওৱাৰ সময় মানে বচোৱাৰ কি হ'ল যে ক'ৰ পৰা মই সহজতে পাওঁ। ইয়াতে পাই চোৱা ৫ ৫ গুণ ২৫ ৫ ৫ গুণ কিমান? ২৫ হৈছে ২৫ ২৫ ৫ ২৫ ৫ ২৫ ৫ ১২৫ হৈছে ১২৫ ১ গুণ ১২৫ ১২৫ ১ গুণ ১২৫ ১২৫ ৫ ১২৫ ৫ কিমান? ৬২৫ বুদ্ধি লাগিব এইবিলাক চোৱাৰ কাৰণে আৰু এইবিলাক আজি শিকি লোৱা হৈছে। তেতিয়াহ'লে লসাগু আমি কি পালো? 625 হ'ল। গতিকে আমি লসাগু লিখিছো 625 তাৰপিছত হৰবিলাকৰ গসা উ হৰবিলাকৰ গসা উ হৰ কি হৰ আছিল ১১০ তাৰপিছত ১০ গতিকে আমি ১১০ আৰু ১০ গসাগু উলিয়াবলৈ হ'লে চোৱা গসাগুত নিয়মটো কি যে যিমানবিলাক সংখ্যা থাকে প্ৰত্যেককে যাব লাগে হৈছে। সংখ্যা কি আছে ১১০ ১০ এই তিনটাকে যাব লাগিব। যদি এটা মানে তিনটাৰ যদি এটা নাযায় দুটা যদি যায় তেতিয়াও নহ'ব। গসাগুৰ নিয়মটোৱে হ'ল যিমানবিলাক সংখ্যা থাকে সিমানবিলাককেই যাব লাগিব। তিনটা থাকিলে তিনটাকে যাব লাগিব, চাৰিটা থাকিলে চাৰিটাকে যাব লাগিব, পাঁচটা থাকিলে পাঁচটাকে যাব লাগিব। কিন্তু লসাগুত যদি তিনটা চাৰিটা পাঁচটা থাকে তেতিয়াহ'লে অতি কমেও দুটা গ'লেও হয় হৈছে। গতিকে কিহেৰে যায় চাম কিহে ১১০ আৰু ১০ চোৱা প্ৰত্যেক সংখ্যাৰ শেষত কি আছে? ০০০ শূন্য থাকিলে হ'ল যুগ্ম কাৰণ যিবিলাক সংখ্যাৰ শেষত ০ ২ ৪ ৬ আৰু ৮ থাকে তেনেবিলাক সংখ্যা যুগ্ম আৰু যুগ্ম সংখ্যাক ২ ৰে যায়। গতিকে ১ক ২ ৰে দিব পাৰিম, ১০ক ২ ৰে দিব পাৰিম আৰু ১০কো ২ ৰে দিব পাৰিম। গতিকে চোৱা ১ক কৰি চাম ২ ৰে ২ত অংক কেইটা? এটা ইয়াতে কেইটা ল'ব লাগে? এটা। কিন্তু একক যিহেতু ২ ৰে নাযায় গতিকে কেইটা অংক ল'ম? দুটা। ২ ৫ গুণ ১০ ১০ৰ পৰা ১০ গ'লে ০ কিন্তু এই শূন্যটো এনেকৈ বাকী থাকিল। বাকী থকা শূন্যটো ক'ত ওপৰত উঠিব হৈছে? ওপৰত উঠিব। গতিকে ইয়াৰ হ'ল ৫০ হৈছে। ২ ৰে একক দিলে ৫০, ২ ৰে ১০ক দিলে ৫, ২ ৰে ১০ক দিলে ৫ হৈছে। তাৰপিছত চোৱা কি হ'ল ৫০ ৫ আৰু ৫ ২ ৰে চোৱা ২ ৰে ৫০ক যায়, ৫ক নাযায়, ৫ক নাযায়। গতিকে ২ ৰে দিব নোৱাৰিম। কাৰণ এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব যিটো সংখ্যাৰে প্ৰত্যেককে যায়। তাৰপিছত ৩ ৰে চোৱা ইয়াকো নাযায়, ইয়াকো নাযায়, ইয়াকো নাযায়, ৪ ৰে ইয়াকো নাযায়, ইয়াকো নাযায়, ইয়াকো নাযায়, ৫ ৰে চোৱা ইয়াকো যায়, ইয়াকো যায়, ইয়াকো যায়। গতিকে আমি কৰিব পাৰিম। গসাগুৰ নিয়মটো কি হ'ল যে গ'লে প্ৰত্যেক তিনিটাকে যাব লাগিব। তিনিটা থাকিলে তিনিটাকে যাব লাগিব হৈছে। তিনিটাকে চোৱা গ'ল। ৫ ৰে ৫০ক দিলে ১০, ৫ ৰে ৫ক দিলে ১, ৫ ৰে ৫ক দিলে ১ হৈছে। তাৰ পিছত কি কৈছে যে যিহেতু ইয়াতে গসাগু কৈছিল গসাগুৰ ক্ষেত্ৰত কি হয় যে যিবিলাক সংখ্যাৰে হৰণ যায় সেই সংখ্যাবিলাকহে লোৱা হয়। গতিকে গসাগু যিহেতু উলিয়াম কি সংখ্যাৰে হৰণ গৈছিল ২ আৰু ৫ বাকী থকা সংখ্যাবিলাক ইয়াতে নলয় হৈছে। গতিকে কি হ'ব ২ ৫ গুণ ১০ সেইকাৰণে গসাগু ইয়াতে কি ১০। এতিয়া অতি সহজ 625 কিহেৰে হৰণ দিব লাগে? ১০ৰে 625ৰ দশমিক নাই। দশমিক নাথাকিলে ক'ত থকা বুজায়? একেবাৰে শেষত। গতিকে ক'ত আছে? এই শেষত আছে। দশমিকটো কেইঘৰ আগত আহিব তাৰ ওপৰত নিৰ্ভৰ কৰিব ১ৰ লগত থকা শূন্যৰ ওপৰত। ১ৰ লগত শূন্য থাকিলে কেইটা শূন্য আছে? এটা শূন্য। গতিকে দশমিকটো কেইঘৰ আগত আহিব? ১ ঘৰ আগত। ৫ৰ আগত আহিব। গতিকে হ'ব 62.5 62.5 হৈছে এইটো উত্তৰ। তাৰপিছত লববিলাকৰ গসা উ
লববিলাকৰ গসাগু। এইবাৰ উলিয়াম আমি গসাগু। গসাগু উলিয়াবলৈ হ'লে লববিলাকৰ গসাগু। লব কি কি আছিল? লব আছিল ওপৰবিলাক 125, 25 আৰু 625। গতিকে ইয়াতে হ'ব 125, 25 আৰু 625। চোৱা, গসাগু উলিয়াওঁতে কি হয়, যিমানবিলাক সংখ্যা থাকিব প্ৰত্যেককে যাব লাগে, হৈছে? প্ৰত্যেককে যাব লাগে। 3টা সংখ্যা থাকিলে 3টাকে যাব লাগিব, হৈছে? এতিয়া চোৱা, 3টা সংখ্যা থাকিলে 3টাকে যাব লাগিব। কিহেৰে যাব? আগতে কৈছো যে এইটো আৰু এইটো প্ৰায় একেই, কিন্তু একে কেতিয়া নহয় মই কম, হৈছে? চোৱা, 125ক কিহেৰে গৈছে? 25 ইয়াতে 5ৰে গৈছে, গতিকে ইয়াতেও কিহেৰে যাব? 5ৰে যাব। 25ৰে 25কো 5ৰে যাব, 625কো 5ৰে যাব। গসাগুত সদায় মন কৰিবা যে 3টাই যাব লাগে। যিমানবিলাক সংখ্যা থাকে সিমানবিলাকে যাব লাগে। 125কো যায়, 25কো যায়, 625কো যায়। কাৰণ চোৱা, কেনেকে গম পাই যায়? 5ৰে ইয়াকো গৈছে, উত্তৰ পাইছো, 5ৰে ইয়াকো গৈছে, উত্তৰ পাইছো, 5ৰে ইয়াকো গৈছে, উত্তৰ পাইছো। গতিকে যিহেতু 3টা যায়, লিখিব পাৰি, হৈছে? গতিকে আমি চোৱা ইয়াতে কি লিখিব পাৰিম? 5ৰে 125ক দিয়াতে আমি কিমান পালো? 25। 5ৰে 25ক দিলে 5, 5ৰে 625ক দিলে 125। হ'ল, এইটো হ'ল। তাৰপিছত ইয়াতে চোৱা, কেইটা সংখ্যা? 3টা সংখ্যা। এই 3টা সংখ্যাক একে সংখ্যাৰে যায় নে নাযায়? যায়। কেনেকে গম পায়? ইয়াতে চালে গম পায় যে, চোৱা, কিহেৰে গৈছে? 5ৰে গৈছে, গতিকে 5ৰে 25ক যায়, 5ৰে 5কো যায়, 5ৰে 125কো যায়, গতিকে লিখিব পাৰিম। কিন্তু বদলিব ক'ত চোৱা, তাৰপিছত বাকী কি থাকিল? 5, 1 আৰু 25। 5, 1 আৰু 25, গতিকে এতিয়া চোৱা কি হ'ব? এতিয়া হ'ব ভুলটো। কিয়? কাৰণ যদি তুমি এই তলৰটো নকৰা, ইয়াৰ পৰা চাই চাই উলিয়াব খোজা, তেতিয়াহ'লে তোমাৰ বহুত মানে বুদ্ধি লাগিব, হৈছে? বহুত বুদ্ধি লাগিব। ইয়াৰ পৰা চাই পিনেও গসাগু উলিওৱা যায়। যেনেদৰে এইবিলাক ক'ত গ'ল? যেনেদৰে এইবিলাক অংকত কি দুটা উলিয়াইছিলো, দুটাৰ পৰাই গোটেইবিলাক কৰিছিলো, হয় নে নহয়? কিন্তু ইয়াতে কেতিয়াবা ভুল হ'ব। কিয়? চোৱা, গসাগু এইবাৰ কি হ'ল? 5, 1 আৰু 25 হ'ল। 5, 1 আৰু 25 যেতিয়া আছে, 5টোক 5ৰে যায়, 1টোক নাযায়, 25ক যায়। গ'লে লসাগু উলিয়াব নোৱাৰি। কিয় নোৱাৰি? কাৰণ গসাগুৰ এটা নিয়ম আছে যে যিমানবিলাক সংখ্যা থাকে প্ৰত্যেককে যাব লাগে। ইয়াতে চোৱা, 5 আছে, 1 আছে, 25 আছে, 5ৰে 5ক যায়, 25কো যায়, কিন্তু 1ক নাযায়। গতিকে ইয়াৰ পৰা আকৌ মানে ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাব নোৱাৰি যিটো সংখ্যাৰে এই বিলাকক দিব পাৰি, হৈছে? কিন্তু লসাগুত কি চোৱা, লসাগুত কি হৈছে যে 5 আৰু 25ক গৈছে, সেইকাৰণে দিছে। গসাগুত বেলেগ, গসাগুত 3টাই যাব লাগিব। লসাগুৰ ক্ষেত্ৰত যদি 3টা থাকে, অতি কমেও কেইটা গ'লেও হ'ব? 2টা গ'লেও হ'ব, হৈছে? গতিকে যেতিয়া আমি গসাগু উলিয়াম, গসাগু উলিয়ালে প্ৰত্যেককে যাব লাগিব। 3টা সংখ্যা আছে, 3টাকে যাব লাগিব। গতিকে যিহেতু 5 আৰু 25টো যায়, 1টো নাযায়, গতিকে আকৌ আমি কৰিব নোৱাৰিম। গতিকে গসাগুৰ কাৰণে ইয়াতে শেষ হ'ব। কিন্তু লসাগু যেতিয়া উলিয়াম, লসাগুটো শেষ নহ'ব। কাৰণ লসাগুত এই 3টা যেতিয়া বাকী থাকিছিল, 2টা গ'লেও হৈছিল, হৈছে? সেইটোৱে হ'ল পাৰ্থক্যটো। সেইকাৰণে ইয়াতে কৰি ল'ব লাগে। নাইবা ইয়াতে চালেও গম পায় যেনিবা যে 5, 1 আৰু 25 আছে, গতিকে 3টাক যিহেতু নগ'ল, সেইকাৰণে উত্তৰ কি হ'ব? এই দুটা হ'ব। 5 আৰু 5, সেইকাৰণে উত্তৰ চোৱা 5 আৰু 5। কিন্তু এইটোৰ কাৰণে অকমান বুদ্ধি থাকিব লাগিব। গতিকে বুদ্ধি বেছি মাৰি পিনে লাভ নাই। কি কৰিবা? কৰি ল'বা, কৰি লোৱাৰ পিছত অতি সহজ। কিমান টাইম লাগিব? ইয়াৰ পৰা চাই চাই তুলিলে হ'ল, হয় না? গতিকে গসাগু উলিওৱাতে হ'ল কি যে বাকী থকা সংখ্যাবিলাক ল'ব নালাগে। অকল যিবিলাক সংখ্যাৰে হৰণ যায় সেইবিলাক ল'ব লাগে। গতিকে 5 আৰু 5, 5, 5 গুণ 25, সেইকাৰণে ইয়াতে লিখিছো 25। তাৰপিছত হৰবিলাকৰ লসাগু। হৰ কি কি আছিল? 100, 10 আৰু 10, হৈছে? 100, 10 আৰু 10। এইটো অতি সহজ। 3টাকে চোৱা, কিহেৰে যায়? 2ৰে যায়। ইয়াতে চালে গম পায়, হয় না? তাৰপিছত 5, 5, 5, 5, 5, 5 কিহেৰে গৈছে? 5ৰে গৈছে, হৈছে? 5ৰে গৈছে, হ'ল। তাৰপিছত এইটো বাকী থাকিল। এই বাকী থকাৰ পিছত চোৱা, এতিয়া চোৱা যে লসাগু উলিওৱাৰ ক্ষেত্ৰত কি 3টা থাকিলে 2টা গ'লেও হয়, হয় নে নহয়? 5ৰে 10ক যায়, 1ক নাযায়, 1ক নাযায়। গতিকে এইটো আৰু নাযাব, ইয়াতে শেষ, হৈছে? তেতিয়াহ'লে আমি লসাগু কেনেকে উলিয়াম? লসাগু এই হৰণ যোৱাবিলাকৰ লগত যিবিলাক সংখ্যা বাকী থাকে সেইবিলাক ল'লে হ'ল। গতিকে 2, 5 গুণ 10, 10, 10 গুণ 100, 100ৰ লগত 1 গুণ 100, 100ৰ লগত 1 গুণ 100। গতিকে এইটো হ'ব আমাৰ কি? হৰবিলাকৰ লসাগু কিমান? 100, হ'ব? তাৰপিছত হৰণ থাকিলে অতি সহজ, কাৰণ 25 আছে, 25ৰ
ক'ত আছে দশমিক? দশমিক যদি থকা নেদেখে তেতিয়াহ'লে ক'ত থকা বুজায়? একেবাৰে শেষত। গতিকে ক'ত আছে? ইয়াৰ শেষত, ২৫ৰ শেষত। তাৰপিছত দশমিকটো কেইঘৰ আগ হ'ব কাৰ ওপৰত নিৰ্ভৰ কৰিব? ১ৰ লগত কেইটা শূন্য আছে? ১ৰ লগত ২টা শূন্য আছে, গতিকে কেইঘৰ আগ হ'ব? ২ঘৰ। ১ ঘৰ, ২ ঘৰ, গতিকে ইয়াতে দশমিক হ'ব। আৰু এইটো হ'ল 0.25, যিহেতু দশমিকৰ আগত একো নাই, গতিকে আমি এটা শূন্য দিব পাৰোঁ। এইটোকে আমি ক'ত লিখিছোঁ? ইয়াতে লিখিছোঁ। গতিকে এইটোৱে উত্তৰ, অতি সহজ। হৈছে? চোৱা, যেতিয়া তিনিটা থাকিব, তিনিটা থাকিলে অকমান বেলেগ হয় যে নিয়মটো হ'ল কি লসাগুৰ ক্ষেত্ৰত তিনিটা যদি থাকে, তিনিটা থাকিলেও অতি কমেও দুটা গ'লেও হয়। কিন্তু যদি গসাগু উলিয়াবলৈ কয়, গসাগুত সদায় মনত ৰাখিবা যিমানবিলাক সংখ্যা থাকে সিমানবিলাক সংখ্যাকেই যাব লাগিব। হৈছে? কিন্তু লসাগুত অকল বেলেগ কি যে তিনিটা থাকক, চাৰিটা থাকক, পাঁচটা থাকক, দুটা গ'লেও হ'ব। সেই পাঁচটাৰে দুটা গ'লে হ'ব, তিনিটাৰে দুটা গ'লে হ'ব, চাৰিটাৰে দুটা গ'লে হ'ব। হৈছে? অতি কমেও দুটা। অতি কমেও মানে আটাইতকৈ কম কেইটা যাব লাগিব? দুটা যাব লাগিব। দুটাৰ ওপৰত গ'লে ভাল, নগ'লেও কথা নাই। হ'ব? 0.9, 0.03, 0.081 হৈছে? তিনটাক আছে, তিনটাকে লিখি লৈছোঁ। লিখি লোৱাৰ পিছত কি কৰিব লাগিব? সমান চিন দি পিনে সংখ্যা কি আছে চোৱা। সংখ্যা ইয়াতে কি আছে? 0 আৰু 9, দশমিকটো বাদ দিলে সংখ্যা কি? 0, 9 হৈছে? তাৰপিছত ডেছডাল দিলা, হৰণ বুজাব। হৈছে? ১ লিখিলা, ১ৰ লগত শূন্য কেইটা হ'ব? কাৰ ওপৰত নিৰ্ভৰ কৰে? দশমিকটো কেইঘৰ আগত আছে? দশমিকটো আছে ৯ৰ আগত, গতিকে ১ ঘৰ আগত, গতিকে কেইটা শূন্য হ'ব? এটা শূন্য। হৈছে? এতিয়া চোৱা, এই সংখ্যাৰ আগত কোনোদিনো শূন্য নহয়, গতিকে ৯ৰ আগত শূন্য নহ'ব, সেইকাৰণে এইটো লিখিছে 9/10। হৈছে? এইটো ইয়াতে লিখিছে। তাৰপিছত এইটো চোৱা, সংখ্যা কি আছে? 003, দশমিক বাদ দি লিখিলে হ'ল 003। তাৰপিছত ডেছডাল দিলা, ১ লিখিলা, ১ৰ লগত শূন্য কেইটা হ'ব? কাৰ ওপৰত নিৰ্ভৰ কৰিব? কেইঘৰ আগত? ১ ঘৰ, ২ ঘৰ, গতিকে কেইটা শূন্য হ'ব? ২টা শূন্য হ'ব। হৈছে? চা, তাৰপিছত ৩ৰ আগত শূন্য কেতিয়াও নবহে, কাৰণ সংখ্যাৰ আগত শূন্য নহয়, সেইকাৰণে শূন্যবিলাক কাটি কি লিখিব লাগিব? অকল ৩। 3/100 হৈছে এইটো। তাৰপিছত এইটো 0.081 ডিভাইডেড বাই 1 লিখিবা। তাৰপিছত শূন্য কেইঘৰ আগত হ'ব? কেইঘৰ আগত দশমিক আছে তাৰ ওপৰত নিৰ্ভৰ কৰি শূন্য হ'ব। কেইঘৰ আছে? ১ ঘৰ, ২ ঘৰ, ৩ ঘৰ, গতিকে কেইটা শূন্য হ'ব? ৩টা। ১, ২, ৩টা। এতিয়া চোৱা, সংখ্যাৰ আগত শূন্য নহয়, গতিকে একাদশীৰ আগত শূন্য নহ'ব, গতিকে আমি কি লিখিব লাগিব? 81 ডিভাইডেড বাই 1000 হৈছে? তিনটাকে চোৱা, দশমিক আছিল, ভগ্নাংশলৈ নিলো, ভগ্নাংশ নিয়াতে অতি সহজ, একদম টেনচন নাই। হৈছে? তাৰপিছত লিখিব লাগিব নিৰ্ণয় লসাগু, তাৰপিছত লিখিব লাগিব নিৰ্ণয় গসাগু, নাইবা নিৰ্ণয় বাদ দি ডাইৰেক্ট লিখিবা লসাগু আৰু নিৰ্ণয় বাদ দি লিখিবা গসাগু। তাৰপিছত সমান চিন দি পিনে ডেছ দিলা, সমান চিন দি পেলাই ডেছ দিলা। ভগ্নাংশ এটাৰ যিহেতু ওপৰতো কোৱা হয় লব, তলতো কোৱা হয় হৰ, গতিকে ওপৰতো লব, তলতো হৰ, গতিকে ওপৰতো লব, তলতো হৰ। তাৰপিছত চাৰিটাতে কি দিব লাগিব? বিলাকৰ। হৈছে? কাৰণ লব কেইটা থাকে? লব তিনিটা থাকে। যেতিয়া এটাতকৈ বেছি বস্তু থাকে তেতিয়া তাক কোৱা হয় বিলাকৰ। হৈছে? সেইকাৰণে ইয়াতে প্ৰত্যেকতে কি দিব লাগিব? বিলাকৰ, 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 বিলাকৰ। তাৰপিছত অতি গুৰুত্বপূৰ্ণ, লসাগু যদি ইয়াতে থাকে লেখা, তেতিয়াহ'লে ওপৰতটো হয় লসাগু, যদি ইয়াতে গসাগু লিখা থাকে ওপৰতটো হয় গসাগু। তাৰপিছত লসাগু ইয়াতে লিখিলে তলতটো কোৱা হয়, তলতটো লিখিব লাগে তাৰ বিপৰীত গসাগু। আৰু গসাগু যদি ওপৰত লিখা হয় তাৰ বিপৰীত লিখা হয় লসাগু। হৈছে? অতি সহজ। সূত্ৰটো মনত ৰাখিবলৈ অতি সহজ। কেনেদৰে মনত ৰাখে চালে হ'ল। হৈছে? তাৰপিছত প্ৰথমটো চোৱা কি লিখা আছে, যে লব বিলাকৰ লসাগু, লব বিলাকৰ লসাগু। লব কি কি আছে? ভগ্নাংশ এটাৰ ওপৰতটো কোৱা হয় লব, তলতটো কোৱা হয় হৰ। লব বিলাকৰ লব কি কি আছে? ৯, ৩ আৰু ৮১। সেইকাৰণে লিখিছো ৯, ৩ আৰু ৮১। হৈছে? কিহেৰে যাব? কি উলিয়াব লাগে চোৱা, প্ৰথমতে কি উলিয়াব লাগে সেইটো মনত ৰাখিবা। লসাগু। লসাগুত চোৱা, তিনিটা সংখ্যা আছে, তিনিটাৰ যদি দুটা যায় তেতিয়াও হ'ব। তিনিটা গ'লেতো ভালেই। চোৱা, ২ৰে আৰম্ভ কৰিব লাগে, ২ৰে যায় নে নাযায় চোৱা। ২ৰে ৯ক নাযায়, কাৰণ ৯টো হ'ল অযুগ্ম। ৩ক নাযায়, অযুগ্ম। ৮১ক নাযায়, অযুগ্ম। কাৰণ যিবিলাক সংখ্যাৰ শেষত ০, ২, ৪, ৬ আৰু ৮ থাকে সেইবিলাক সংখ্যা হ'ল যুগ্ম। যুগ্ম সংখ্যাকহে ২ৰে যায়। যিহেতু এইবিলাকৰ শেষত ০, ২, ৪, ৬ আৰু ৮ নাই, গতিকে এইবিলাক সংখ্যা অযুগ্ম। অযুগ্ম সংখ্যাক ২ৰে নাযায়। গতিকে ২ৰ পিছত কি পাই চোৱা, ২ৰ পিছত যদি ২ নাযায় ৩ চাব লাগে, ৩ৰ পিছত যদি ৩ নাযায় ৪ চাব লাগে, ৪ৰ পিছত যদি ৪ নাযায় ৫ চাব লাগে। হৈছে? যিহেতু ২ যে চালো, ২ৰ পিছত কি পাম আমি? ৩। ৩ৰে চাম, ৩ৰে ৯ক যায়, কাৰণ ৩ ৩ গুণ ৯, ৩ৰে ৩ক যায়, ৩ ১ গুণ ৩, ৩ৰে ৮১ক যায় নে নাযায় চোৱা।
চোৱা, এই একাৰশিক নগ'লেও হ'ল হয়। কাৰণ দুটা গ'লে লসাগু নিয়মটো কি হ'ল যে তিনিটা থাকিলে দুটা গ'লেও হয়। একাৰশিক যায় নে নাযায় চাম। একাৰশিক গ'লেতো ভাল। ৩ ৰে চোৱা অংক কেইটা আছে এটা, ইয়াৰে কেইটা ল'ব লাগে এটা। গতিকে ৩ ২ গুণ ৬, ৮ৰ পৰা ৬ গ'লে ২, ওপৰৰ পৰা নামিল ১, ৩ ৭ গুণ ২১ হৈছে। ভাল কথা, শূন্য শূন্য থাকিল, শূন্য বাকী থাকিলে যোৱা বুজায় হৈছে। যদি ভাগশেষ শূন্য হয় অৰ্থাৎ সম্পূৰ্ণৰূপে বিভাজ্য বুজায়। গতিকে একাৰশিকো ৩ ৰে যায়। গতিকে আমি ৩ ৰে দিম। ৩ ৰে ৯ক দিলে ৩, ৩ ৰে ৩ক দিলে ১, ৩ ৰে একাৰশিক দিলে কিমান? ২৭ হৈছে। সেইকাৰণে ইয়াতে লিখিছো কিমান? ২৭ হ'ব। তাৰপিছত বাকী কি থাকিল? ৩, ১ আৰু ২৭। চোৱা, লসাগুৰ নিয়মটো হ'ল কি যে তিনিটা থাকিলেও দুটা গ'লেও হয়। এই তিনিটা আছে, তিনিটাৰ দুটা যায় নে নাযায় চাব লাগিব। ৩ ৰে চোৱা, ৩ ৰে কৰিলো, ৩ ৰে কৰাৰ পিছত আকৌ ৩ ৰে কৰিব লাগিব। ৩ ৰে যদি নাযায় তেতিয়াহে ৪ত যাব লাগিব। গতিকে ৩ ৰে চাম। ৩ ৰে ৩ক যায়, ১ক নাযায়, কিন্তু ২৭ক যায়। তিনিটা থাকিলেও লসাগুৰ ক্ষেত্ৰত দুটা গ'লেও হয়। যিহেতু ৩ আৰু ২৭ দুটাক গ'ল, গতিকে ১টো নগ'লেও হ'ব হৈছে। গতিকে ৩ ৰে দিম। ৩ ৰে ৩ক দিলে ১, ৩ ৰে ১ক নাযায়, গতিকে ১ সংখ্যাটো তেনেদৰে নামিব হৈছে। হৰণ নগ'লে তেনেদৰে নামি যায়। যেনেদৰে থাকে তেনেদৰে নামে। তাৰপিছত ২৭ক চোৱা, ৩ ৰে ২৭ক দিলে ৯ হ'ব। তাৰপিছত চোৱা, ১, ১ আৰু ৯ কিহেৰে শেষ কৰিছো মই? ৩ ৰে শেষ কৰিছো। গতিকে ৩ ৰে যায় নে নাযায় চোৱা। ৩ ৰে ১ক নাযায়, ৩ ৰে ১ক নাযায়, ৩ ৰে ৯ক যায়। এটা গ'লে নহ'ব। গ'লে কেইটা যাব লাগিব? অতি কমেও দুটা। গতিকে ইয়াৰ পিছত আকৌ কৰিব নোৱাৰি। কাৰণ ৩ ৰে নাযায়, ৪ ৰে নাযায়, ৫ ৰে নাযায়, ৬ ৰে নাযায়, ৭ ৰে নাযায়। তেনেদৰে কৰি থাকিলেও নাযায়। তাৰপিছত ৯ চাবা, ৯ ৰে ১ক নাযায়, ১ক নাযায়, ৯ক যায়। অকল এটা গ'লে নহ'ব। অতি কমেও কেইটা যাব লাগিব? দুটা। গতিকে ইয়াৰ পিছত আকৌ কৰিব নোৱাৰি। তেতিয়াহ'লে কি উলিয়াব কৈছিল আমাক? লসাগু। লসাগুত মনত ৰাখিবা সদায় যে যিবিলাক সংখ্যাৰে হৰণ যায় তাৰ লগত যিবিলাক সংখ্যা বাকী ৰয় প্ৰত্যেক সংখ্যাকে লোৱা হয় আৰু প্ৰত্যেকবিলাকক কি কৰা হয়? পূৰণ কৰা হয় হৈছে। তেতিয়াহ'লে আমি কি পাম? এইটোকে ইয়াতে লিখিছো, নাইবা তুমি নিলিখি পিনে ডাইৰেক্ট কৰিব পাৰা। ৩ ৩ গুণ ৯, ৯ ১ গুণ ৯, ৯ ১ গুণ ৯, ৯ ৯ গুণ ৮১। গতিকে উত্তৰ আমাৰ ৮১। সেইকাৰণে ইয়াতে লিখা হৈছে ৮১। লববিলাকৰ লসাগু কিমান? ৮১। তাৰপিছত হৰবিলাকৰ গোসাগু হৈছে। হৰ চোৱা, হৰ কি? হৰ ১০, ১০০ আৰু ১০০০। গতিকে এইটো লিখিছো। হৰৰ নিয়মটো হ'ল, হৰৰ নিয়ম যে তিনিটা সংখ্যা থাকিলে তিনিটাই যাব লাগিব। হৈছে? তিনিটা যদি থাকে তিনিটাই যাব লাগিব, চাৰিটা থাকিলে চাৰিটাই যাব লাগিব, পাঁচটা থাকিলে পাঁচটাই যাব লাগিব। ইয়াতে চোৱা তিনিটা সংখ্যা আছে, তিনিটাক কিহেৰে যায়? চোৱা, সংখ্যাবিলাকৰ শেষত কি আছে? ০, ০, ০। আগতে কৈছো ০, ২, ৪ আৰু ৬ যদি থাকে, নাইবা ৮ থাকে, তেতিয়াহ'লে সেই সংখ্যাবিলাক যুগ্ম আৰু যুগ্ম সংখ্যাবিলাকক কিহেৰে যায়? ২ ৰে যায়। গতিকে ২ ৰে ১০ক যায়, ২ ৰে ১০০ক যায়, ২ ৰে ১০০০ক যায়। কৰি থকাৰ প্ৰয়োজন নাই। ২ ৰে ১০ক দিলে ৫, ২ ৰে ১ক দিলে ৫০, ২ ৰে ১০০০ক দিলে ৫০০। কাৰণ আমি আগতে কৈছো যে দুটা ৫ টকা হ'লে ১০ হয়, দুটা যদি ৫০ টকা হয় তেতিয়াহ'লে ১০০ হয়, দুটা ৫০০ হ'লে ১০০০ হয়। তেনেদৰে ভাবিবা যে ৫ দুটা মিলালে যিহেতু ১০ হয়, সেইকাৰণে ২ ৰে ১০ক দিলে কিমান? ৫। ৫০ দুটা মিলালে যিহেতু ১০০ হয়, গতিকে ২ ৰে ১ক দিলে ৫০। ৫০০ দুটা মিলালে যিহেতু ১০০০ হয়, গতিকে ২ ৰে ১০০০ক দিলে ৫০০। নাইবা তুমি বহুৱাইও কৰিব পাৰা। ১০০ বহুৱালা, ২ ৰে কৰিলা। অংক কেইটা আছে? এটা। ইয়াতেও কেইটা ল'ব লাগে? এটা। কিন্তু একক যিহেতু ২ ৰে নাযায়, অংক কেইটা ল'ব লাগে? দুটা। তাৰপিছত ২ ৫ গুণ ১০। ১০ৰ পৰা ১০ গ'লে ০। এই শূন্যটো এনে থাকিল, এনে থকা শূন্যটো ক'ত ওপৰত উঠে হৈছে। গতিকে ২ ৰে ১ক দিলে ৫০। তেনেকৈ ১০০০টো কৰিলে কিমান ওলাব? ৫০০ ওলাব হৈছে। হ'ল। তাৰপিছত চোৱা, ৫, ৫০ আৰু ৫০০। এতিয়া চোৱা, ২ ৰে ২ ৰে আকৌ যায় হৈছে, আকৌ যায়। কোনবিলাকক যায়? ৫০ আৰু ৫০০ক যায়। কাৰণ যিবিলাক সংখ্যাৰ শেষত শূন্য থাকে, সেইবিলাক সংখ্যাক কিহেৰে যায়? ২ ৰে হৰণ যায়। কিন্তু চোৱা, ৫ক নাযায় হৈছে। আৰু গোসাগুৰ নিয়মটো হ'ল যে গ'লে কি হ'ব লাগিব? প্ৰত্যেককে যাব লাগিব। যিমানবিলাক সংখ্যা থাকে, তিনিটা যদি থাকে তিনিটাকে যাব লাগিব। ২ ৰে যিহেতু ৫ক নাযায়, অকল দুটাক যায়, দুটাক গ'লে নহ'ব। গ'লে কি হ'ব লাগিব? তিনিটা আছে, তিনিটাকে যাব লাগিব। তেতিয়াহ'লে ২ ৰে নগ'ল। ২ ৰে নোযোৱাৰ পিছত ৩ ৰে চাম। ৩ ৰে ৫ক নাযায়, ৫০ক নাযায়, ইয়াকো নাযায়। তিনিটাকে নাযায়। তাৰপিছত ৪ ৰে চোৱা, ৪ ৰে ইয়াকো নাযায়, ইয়াকো নাযায়, ইয়াকো নাযায়। ৫ ৰে চোৱা, ৫ ৰে ৫কো যায়, ইয়াকো যায়, ইয়াকো যায়। গতিকে ৫ ৰে দিব পাৰিম। দিলে গোসাগুৰ ক্ষেত্ৰত কি হ'ব লাগিব? তিনিটা থাকিলে তিনিটাকে দিব লাগিব। যিহেতু ইয়াতে ২ ৰে দি পিনে আকৌ ২ ৰে দিব নোৱাৰি। কিয় দিব নোৱাৰি? কাৰণ এটা নাযায়। এটা নগ'লে নহ'ব। দুটা গৈছিল, এটা নগ'ল। তেতিয়াহ'লে ২ ৰে দিব নোৱাৰি হৈছে।
লসাগু আৰু গসাগুটো অকমান কনফিউজ। কিয় কনফিউজ? কাৰণ লসাগুত ৩টা যদি থাকে ২টা ল'লেও হয়, কিন্তু গসাগুত যিমানবিলাক থাকে সিমানবিলাকেই ল'ব লাগিব। যিহেতু ৩টা আছে, এই ৩টাকেই ল'ব লাগিব। গতিকে আমি কিহেৰে দিব পাৰিম? ৫ৰে দিব পাৰিম। ৫ৰে ৫ক দিলে ১, ৫ৰে ৫০ক দিলে ১০০, ৫ৰে ৫০০ক দিলে ১০০ হৈছে? অ, হৈছে? নাইবা তুমি ইয়াতে কৰিব পাৰা ৫ৰে ৫ক দিলে ১, ৫ৰে ৫০ক দিলে ১০, ৫ৰে ৫০০ক দিলে ১০০। ইয়াতে এনেদৰে হৰণ দি পিনেও কৰিব পাৰা ৫০ক ৫ৰে। অংক কেইটা এটা, ইয়াৰে কেইটা ল'ব লাগে এটা। ৫ৰে ৫ক যায় ৫, ১ গুণ ৫, ০ ওপৰৰ পৰা কি নামিল? ০ নামিল। এই ০টো বাকী থাকিল, গতিকে ওপৰত উঠিল ১০। সেইকাৰণে ইয়াতে লিখা হয় ১০ হৈছে? তেনেদৰে ৫০০ক ৫ৰে দিবা ১০০ ওলাব। এতিয়া চোৱা কি কি আছে? ১০ আছে, ১০০ আছে। দেখা-দেখি ৫ৰে যায়, হৈছে? ৫ৰে ১০কো যায়, ১০০কো যায়। কিন্তু এই যে ইয়াতে এটা সংখ্যা আছে, সেইটোক ৫ৰে নাযায়। গতিকে ইয়াৰ পিছত আৰু গসাগু উলিয়াব নোৱাৰি। গসাগু উলিয়াবলৈ সদায় মনত ৰাখিবা যে যিমানবিলাক সংখ্যা থাকে সেই প্ৰত্যেক সংখ্যাকে যাব লাগে, হৈছে? ইয়াতে যদি বেলেগ সংখ্যা থাকিল হয় ৫ৰে যোৱা, তেতিয়াহ'লে আকৌ আমি এনেদৰে কৰি পিনে উলিয়াব পাৰিলো হয়। যিহেতু ১টোক নাযায়, এই দুটাক যায়, অকল দুটাক গ'লে নহ'ব। ৩টা যিহেতু সংখ্যা আছে, ৩টাকে যাব লাগিব, হৈছে? এতিয়া চোৱা তেতিয়াহ'লে কি উলিয়াব লাগে? গসাগু। আৰু গসাগুৰ নিয়মটো হ'ল কি? যিবিলাক সংখ্যা বাকী থাকে সেইবিলাক সংখ্যা নলয়, অকল যিবিলাক সংখ্যাৰে হৰণ যায় সেইবিলাক সংখ্যা ল'ব লাগে। ইয়াতে কিহেৰে কিহেৰে হৰণ গৈছিল? ২ আৰু ৫ৰে। যিবিলাক ২ আৰু ৫ৰে, গতিকে ২ আৰু ৫টো কি কৰিব লাগিব? পূৰণ। ২, ৫ গুণ ১০। গতিকে হৰবিলাকৰ গসাগু হ'ব ১০। এতিয়া হৰণ দিবলৈ অতি সহজ। সংখ্যাটো লিখিলা, ১ৰ লগত শূন্য কেইটা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি দশমিক আগুৱাব। একাৰচিত দশমিক নাথাকা মানে ক'ত আছে? একেবাৰে শেষত। তেতিয়াহ'লে দশমিকটো কেইঘৰ আগুৱাব? ১ৰ লগত কেইটা শূন্য আছে? এটা, গতিকে ১ ঘৰ আগুৱাব। ১ ঘৰ আগুৱালে হ'ব ১ৰ আগত। গতিকে সেইকাৰণে 8.1 হৈছে? হ'ল? তাৰপিছত চোৱা লববিলাকৰ গোসাগু। লববিলাকৰ গোসাগু, লববিলাকৰ গোসাগু, লব কি কি আছিল? 9, 3 আৰু 81, 9, 3 আৰু 81। চোৱা কিহেৰে গৈছে? গ'লে কি গসাগু উলিয়াওঁতে কি হয়? গসাগু ওলাওঁতে ৩টা থাকিলে, সংখ্যা ৩টা থাকিলে ৩টাকে যাব লাগে। ৯, ৩ আৰু ৮১ কি সংখ্যাৰে গৈছিল? ৩ সংখ্যাৰে গৈছিল। গতিকে ইয়াতে লিখিব পাৰি। ৩ৰে দিলে কিমান পাম? চাই লিখিলে হ'ল ৩। ৩ৰে ৩ক দিলে কিমান পাম? ১। ৩ৰে ৮১ক দিলে কিমান পাম? ২৭। তাৰপিছত চোৱা, তাৰপিছত গসাগুৰ নিয়ম হ'ল ৩টা যদি থাকে ৩টাকে যাব লাগে, হৈছে? গতিকে চোৱা ৩ৰে যায়, ১ক নাযায়, ২৭ক নাযায়। গতিকে ২টা গ'লে নহ'ব। ৩ আৰু ২৭ক যায়, ১ক নাযায়, তেনেকুৱা কৰিলে নহ'ব। গ'লে কি হ'ব? গসাগুৰ ক্ষেত্ৰত ৩টা থাকিলে ৩টাকে যাব লাগিব। গতিকে ইয়াতে আকৌ বেলেগ সংখ্যাৰে দিব নোৱাৰি। ইয়াতে এনেকুৱা এটা সংখ্যা বহাব নোৱাৰে যিটো সংখ্যাৰে এই ৩টাকে যায়। গতিকে অংকটো ইয়াতে শেষ, হৈছে? অংকটো ইয়াতে শেষ। গসাগু উলিয়াওঁতে অংকটো ইয়াতে শেষ। কিন্তু লসাগু উলিয়াওঁতে চোৱা ইয়াৰ পিছত আকৌ ওলাই গৈ আছিল, হৈছে? গতিকে লসাগু আৰু গসাগুৰ অকমান পাৰ্থক্য আছে, আৰু সেই পাৰ্থক্যটো ভালদৰে বুজিবৰ কাৰণে আমি ইয়াতে ডাইৰেক্ট অংকটো নকৰি পিনে আৰু এবাৰ পাতি পিনে অংকটো কৰো। কাৰণ ইয়াতে চালেও গম পায় গসাগুটো যে কি হ'ব। গসাগুটো কি হ'ব? এই ৩টাক এবাৰত গ'ল। কিন্তু ইয়াতে চোৱা এই ৩টাত এবাৰত যোৱা নাই। গতিকে ইয়াৰ পৰা নহ'ব। গতিকে উত্তৰ কি? ৩। সেইকাৰণে আমাৰ উত্তৰ কি হৈছে? ৩। এইটো যিহেতু সকলোৱে চাব নাজানে, সেইকাৰণে আমি ইয়াতে আকৌ এবাৰ পাতি পিনে কৰিম, হৈছে? তেতিয়া ভুল হোৱাৰ চান্স নাই। গতিকে আমাৰ কি হ'ল? লববিলাকৰ গসাগু। গসাগু উলিয়াওঁতে যিবিলাক সংখ্যাৰে হৰণ যায় সেইবিলাকহে লোৱা হয়। যিহেতু ৩ৰে অকল হৰণ গৈছে, গতিকে অকল ৩টো লোৱা হ'ব। বাকী থকা সংখ্যাবিলাক লোৱা নহ'ব। গতিকে ইয়াৰ লববিলাকৰ গসাগু কি? লববিলাকৰ গসাগু হ'ব ৩, হৈছে? তাৰপিছত হৰবিলাকৰ লসাগু। এতিয়া চোৱা হৰবিলাকৰ লসাগু, লসাগুত অলপ বদলিব। কিয়? চোৱা হৰ কি কি আছিল? ১০, ১০০ আৰু ১০০০। ইয়াতে লিখিছো ১০, ১০০ আৰু ১০০০। ৩টা আছে। এই ৩টাৰ যদি ২টা যায়, লসাগুৰ ক্ষেত্ৰত ৩টা থাকিলে অতি কমেও ২টা গ'লেও হ'ব, হৈছে? ২টা যদি যায় ২টা গ'লেও হ'ব, ৩টা গ'লে ভাল। ১ৰে নিদিয়ে, ২ৰে দিয়ে। ২ৰে দিয়া ১০কো যায়, ১০০কো যায়, ১০০০ যায়। কাৰণ শূন্য থাকিলে একেবাৰে শেষত যদি সংখ্যাৰ শেষত যদি শূন্য থাকে সেই সংখ্যাবিলাকক ২ৰে যায়, হৈছে? গতিকে ২ৰে দিও, ২ৰে দিয়াতে চোৱা একে, এই দুটা একে। ক'ব গ'লে অলপ একে। ২ৰে ১০ক দিলে কিমান পায়? ৫। ইয়াৰ পৰা চাই লিখিবা। ২ৰে ১০০ক দিলে কিমান? ৫০। ইয়াৰ পৰা চাই লিখিবা। ২ৰে ১০০০ক দিলে কিমান পায়? ৫০০। ইয়াতে চাই লিখিবা, হৈছে? তাৰপিছত এইখিনিও একে, কাৰণ ২ৰে চোৱা ২ৰে একে নহয়, এইবাৰ একে নহয়, হৈছে? এইবাৰ কিয় একে নহয়? চোৱা লসাগুৰ ক্ষেত্ৰত কি কৈছিলো যে ৩টা থাকিলে অতি কমেও ২টা গ'লে হয়, হৈছে?
গতিকে ২ ৰে যোৱাৰ পিছত আকৌ ২ ৰে যায় নে নাযায় চোৱা। ২ ৰে ৫ক নাযায়, ৫০ক যায়, ৫ক যায়। কাৰণ যিবিলাক সংখ্যাৰ শেষত ০, ২, ২, ৪, ৬ আৰু ৮ থাকে তেনেবিলাক সংখ্যাত যুগ্ম আৰু যুগ্ম সংখ্যাক ২ ৰে যায়। ইয়াৰে চোৱা শেষত কি আছে ০, ইয়াৰে শেষত আছে ০। ০, ০ থাকিলে যুগ্ম, যুগ্ম সংখ্যা কেইটা? এটা, দুটা। গতিকে ২ ৰে দুটাক যায়, দুটাক গ'লে হ'ব, এটা নগ'লে হ'ব। লসাগুৰ নিয়ম হ'ল ৩টা যদি থাকে ৩টাৰ ভিতৰত ২টা গ'লেও হয়, হৈছে? গতিকে ২টা হৈছে কাৰণে ২ ৰে দিব পাৰি। কিন্তু গ-সা-গুত চোৱা, গ-সা-গুত ২ ৰে দিব পৰা নাছিল। কাৰণ গ-সা-গুৰ নিয়মটো হ'ল যে গ'লে ৩টাই যাব লাগে। হৈছে? এতিয়া ২ ৰে ৫ক নাযায়, ৫টোক যিহেতু নাযায়, এই নাজালে সংখ্যাবিলাক তেনেদৰে লিখা হয়। গতিকে ৫টোক ৫ হিচাপে লিখিছোঁ। তাৰপিছত ২ ৰে ৫০ক দিলে কিমান পাম? ২৫ পাম, হৈছে? ৫০ক দিলে ২। এটা অংক ইয়াৰে কেইটা ল'ব লাগে? এটা অংক। ২ ২ গুণ ৪, ১ আৰু ওপৰৰ পৰা নামিল ০, ২ ৫ গুণ ১০, সেইকাৰণে ইয়াতে লিখা হৈছে ২৫। তাৰপিছত ২ ৰে ৫ক দিলেও কি হ'ব ইয়াতে ২২৫। ২ ৰে ৫ক ২ ৰে অংক কেইটা? এটা, ইয়াৰে কেইটা ল'ব লাগে? এটা, হৈছে? ২ ২ গুণ ৪, ১ ওপৰৰ পৰা কেইটা সংখ্যা নামে সদায়? এটা, গতিকে ওপৰৰ পৰা নামিল ১০, ২ ৫ গুণ ১০, হৈছে? ১০ৰ পৰা ১০ গ'লে ০, কিন্তু এই শূন্যটো এনে থাকিল, এই এনে থকা সংখ্যাটো ক'ত যাব? ওপৰত যাব। গতিকে ২৫০। ইয়াতে লিখিছোঁ ২৫০। তাৰপিছত চোৱা, এইবাৰ কি হ'ল? ৫, ২৫ আৰু ২৫০, হৈছে? চোৱা ২ ৰে যায় নেকি? দুটা সংখ্যা যায় নেকি? এই তিনটাৰ দুটা যদি সংখ্যা ২ ৰে যায়, তেতিয়া আকৌ ২ ৰে দিব পাৰিম। ২ ৰে ৫ক নাযায়, ২৫ক নাযায়, অকল এইটোক যায়। কাৰণ শেষৰ সংখ্যাটো চালে গম পায় যে কোনটোক যায়। যিবিলাক সংখ্যাৰ শেষত ০, ২, ৪, ৬ আৰু ৮ থাকে সেইবিলাক সংখ্যাক ২ ৰে যায়। ইয়াতে ৫ আছে, ইয়াতে ৫ আছে, ইয়াতে ০ আছে। এটা যায়, এটা গ'লে নহ'ব, দুটা যাব লাগিব, হৈছে? গতিকে ২ ৰে আকৌ দিব নোৱাৰি। ২ ৰ পিছত আমি কি পাম? ৩। ৩ ৰে ৫ক নাযায়, ২৫ক নাযায়, এইটোকো নাযায়। গতিকে ৩ ৰে দিব নোৱাৰে। ৪ ৰে চোৱা, ইয়াকো নাযায়, ইয়াকো নাযায়, ইয়াকো নাযায়। গতিকে ৪ ৰ পিছত কি পায়? ৫। ৫ ৰে চাবা, ৫ ৰে ৫ক যায়, ৫ ৰে ২৫ক যায়। গতিকে যিহেতু দুটা যায়, দুটা গ'লেও হ'ব। কিন্তু ভাল কথা যে আমাৰ তিনটাই যাব, হৈছে? গতিকে আমি কিহেৰে দিব পাৰিম? ৫ৰে। ৫ৰে ৫ক দিলে ১, ৫ৰে ২৫ক দিলে ৫, ৫ৰে ২৫ক দিলে ৫০, হৈছে? কেনেকৈ দিব পাৰি? ৫ৰে ২৫ক দিলে ৫, তাৰপিছত শূন্যটো ০ হিচাপে নামে, নাইবা ২২৫ক তুমি চাইডত হৰণ দিবা, কি পাবা? ৫০ পাবা, হৈছে? তাৰপিছত চোৱা ১, ৫ আৰু ৫। কিহেৰে এইটো কৰি আছিলোঁ? ৫, গতিকে ৫ৰে আকৌ কৰিবলৈ চেষ্টা কৰিম। ৫ৰে ১ক নাযায়, ৫ক যায়, ৫০ক যায়। তিনটা আছে, তিনটাৰ দুটা গ'লেও হ'ব, গতিকে আমি কৰিব পাৰিম। ৫ৰে চোৱা ১ক নাযায়, ১টো তেনেদৰে লিখা হ'ল, হৈছে? তাৰপিছত ৫ৰে ৫ক দিলে ১, ৫ৰে ৫০ক দিলে ১০, হৈছে? তাৰপিছত ১, ১, ১০। এইবাৰ ৫ৰে চোৱা, ৫ৰে ১ক নাযায়, ১ক নাযায়, অকল ১০ক যায়। তিনটা সংখ্যা আছে, তিনটাৰ এটা গ'লে নহ'ব, অতি কমেও দুটা। গতিকে দুটা যিহেতু নাযায় আৰু অংকটো ইয়াতে শেষ, হ'ব? গতিকে আমি এইবাৰ কি উলিয়াব লাগিব? হৰবিলাকৰ লসাগু। লসাগুত কি হয়? যে যিবিলাক সংখ্যাৰ হৰণ যায়, সেই সংখ্যাবিলাকৰ লগত যিবিলাক সংখ্যা বাকী ৰয়, সেই গোটেইবিলাক কি? পূৰণ। গতিকে এই সংখ্যাখিনিকে মই ক'ত লিখিছোঁ? ইয়াতে লিখিছোঁ, নাইবা তুমি ইয়াতেও কৰিব পাৰা। কেনেকৈ হ'ব? ২ ২ গুণ ৪, ৪ ৫ গুণ ২০, ২০ ৫ গুণ ১০০, ১০১ গুণ ১০০, ১০১ গুণ ১০০, ১১০ গুণ ১০০০, হৈছে? গতিকে আমি কিমান পালোঁ? ১০০০। নাইবা তুমি এনেকুৱাও কৰিব পাৰা, ২ ২ গুণ ৪, ৪ ৫ গুণ ২০, ২০ ৫ গুণ চোৱা, ২০ ৫ গুণ ৫০০, ৫ ২ গুণ ১০, হৈছে? ১০০। ২০ ৫ গুণ কিমান হ'ল? ১০০। ১০০ৰ লগত ১ গুণ ১০০, ১০০ৰ লগত ১ গুণ ১০০, ১০০ৰ লগত ১০ দিলে, ১০০ৰ লগত ১০ দিলে ০০০০, ১০০০১, এই ইয়াতে চোৱা কিমান হ'ল? ১০০০ হ'ল। সেইকাৰণে ইয়াতে কি লিখিছোঁ? ১০০০ লিখিছোঁ আৰু এইটোকে ইয়াতে লিখিছোঁ। তাৰপিছত চোৱা, ৩ক ১০০০ৰে দিবলৈ অতি সহজ, কাৰণ ৩ত দশমিক দেখা পোৱা নাযায়। দশমিকটো ক'ত আছে? একেবাৰে শেষত আছে, হৈছে? কেই ঘৰ আগুৱাব কাৰ ওপৰত নিৰ্ভৰ কৰিব? ১ৰ লগত কেইটা শূন্য আছে? ১ৰ লগত কেইটা শূন্য আছে? এটা, দুটা, তিনটা। গতিকে কেই ঘৰ আগুৱাব? ৩ ঘৰ। ১ ঘৰ আগুৱাল। ১ ঘৰ আগুৱাৰ পিছত আগুৱাবলৈ সংখ্যাই নাই, গতিকে আমি নিজে দি ল'ব লাগিব, হৈছে? ১ ঘৰ আগুৱাল, এইবাৰ কি ঘৰ আগুৱাল? ২ ঘৰ আগুৱাল। ২ ঘৰ আগুৱালে নহ'ব, কেই ঘৰ আগুৱাব লাগিব? ৩ ঘৰ। ১ ঘৰ, ২ ঘৰ, ৩ ঘৰ, কাৰণ তিনটা শূন্য আছিল। গতিকে আকৌ এটা শূন্য দি পিনে ৩ ঘৰ আগুৱাব লাগিব। এতিয়াহে হ'ল ১ ঘৰ, ২ ঘৰ, ৩ ঘৰ। তাৰ আগত কি হ'ব? দশমিক হ'ব, হৈছে? দশমিকটো ক'ত আহি পাল? ইয়াতে, আৰু দশমিকৰ আগত যিহেতু একো সংখ্যা নাই, গতিকে আমি ইয়াতে এটা শূন্য দিব পাৰোঁ। গতিকে হ'ল 0.003।
0.003 অতি সহজ একদম মনত ৰাখিবা এটা কথা যে লসাগু উলিয়াওঁতে ২টা থাকিলে ২টাকেই যাব লাগিব, গসাগুততো প্ৰত্যেককে যাব লাগিব। কিন্তু লসাগুত অকল কেতিয়া বদলে যে যেতিয়া ৩টা, ৪টা, ৫টা সংখ্যা থাকে আৰু লসাগুৰ নিয়মটো হ'ল যে অতি কমেও ২টা যাব লাগে। ৩টা থাকিলেও ২টা গ'লে হ'ব, ৪টা থাকিলেও ২টা গ'লে হ'ব।